নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ আকৌ এবাৰ বিতৰ্কত সোমাই পৰিছে সেবাক লৈ যেন বিতৰ্কৰ কেতিয়াও শেষেই নহব ইয়াৰ পূৰ্বেও একাধিকবাৰ সংবাদ মাধ্যমে সেবাৰ বাতৰি কৰিবলৈ বাধ্য হৈছিল কেতিয়াবা বহিৰ বিসংগতি আন কেতিয়াবা অন্য বিতৰ্ক সেবা মুঠতে বিতৰ্কৰ পৰা কেতিয়াও ফালৰি কাটি আহিবলৈ সক্ষম হোৱা নাই সেবাৰ কৰ্মদক্ষতাক লৈও বিভিন্ন সময়ত প্ৰশ্ন উত্থাপিত হৈছে আৰু তেনেকুৱা এটা সময়তে সেবাৰ বিৰুদ্ধে এইবাৰ টেট উত্তীৰ্ণ আৰু অনুত্তীৰ্ণ পৰীক্ষাৰ্থীৰ অভিযোগ উত্থাপিত হৈছে আজি সেবাৰ কাৰ্যালয় ঘেৰাও কৰি এক উত্তেজনাপূৰ্ণ এক পৰিৱেশৰ সৃষ্টি কৰিলে একাংশ টেট অৱতীৰ্ণ প্ৰাৰ্থীয়ে তেওঁলোকৰ অভিযোগ দীঘলীয়া ইতিমধ্যে এই টেট পৰীক্ষাক লৈ একাংশ পৰীক্ষাৰ্থী নাৰাজ হৈ আছিল তেওঁলোকৰ বিভিন্ন অভিযোগ আছিল এয়া যে সেবাই ভালকৈ এই টেটটো পাতিব নোৱাৰিলে প্ৰশ্ন ফাদিল হোৱা প্ৰশ্ন কাকত ফাদিল হোৱা ইত্যাদি বিভিন্ন অভিযোগৰ মাজতেই টেট পৰীক্ষা হৈ গ'ল আমি প্ৰশ্ন সুধিছিলোঁ শিক্ষামন্ত্ৰীক তেওঁ কৈছিল একো হোৱা নাই সকলো সামান্যভাৱেই আছে আৰু পৰীক্ষাৰ্থীসকল এই ক্ষেত্ৰত যথেষ্ট সুখী কিন্তু তাৰ এটা সম্পূৰ্ণ বিপৰীত দৃশ্য আজি দেখিবলৈ পোৱা গ'ল সেবাৰ কাৰ্যালয়ত এই টেট পৰীক্ষাক লৈ কিন্তু ৰাজ্যৰ বহু সংখ্যক পৰীক্ষাৰ্থী সন্তুষ্ট নহয় তেওঁলোকৰ মাজত ক্ষোভ বিভিন্ন বিসংগতিক লৈ তাৰ মাজতে আজি কেইখনমান OMR শীট আৰু লগতে কেইটামান প্ৰশ্নৰ উত্তৰক কেন্দ্ৰ কৰি আকৌ এটা নতুন বিতৰ্কৰ সূত্ৰপাত ঘটিছে য'ত একাংশ পৰীক্ষাৰ্থীক শুদ্ধ উত্তৰত নম্বৰ দিয়া নাই আৰু ভুল উত্তৰত গোটাগোটে নম্বৰ পাইছে ই এটা ডাঙৰ বিসংগতি যে সেবাত একাংশ অতি জ্ঞানী আৰু অভিজ্ঞতা সম্পন্ন ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ কৰ্মচাৰীক নিযুক্ত কৰা হয় তেওঁলোকক দায়িত্ব অৰ্পণ কৰা হয় তাৰ পাছতো এই শিক্ষাখণ্ডৰ এই ডাঙৰ অনুষ্ঠানটোৰ এই দায়িত্ব জ্ঞানহীনতা কিয় যদি এয়া হৈছেই তেতিয়াহ'লে যোগ্যজনে টেট উত্তীৰ্ণ হ'লনে আমি টেট উত্তীৰ্ণ হোৱাসকলৰ যোগ্যতাক প্ৰশ্ন কৰা নাই কিন্তু টেট যিসকল অনুত্তীৰ্ণ হ'ল যিসকলে এই দেওনা পাৰ কৰিব নোৱাৰিলে তেওঁলোকৰ মনত স্বাভাৱিকতেই প্ৰশ্ন আছে হেশটেগৰ ডিবেট ওৱানত আজি আমি আলোচনা কৰিছোঁ টেটত আকৌ এবাৰ খেলিমেলি লাগিছে আৰু এই খেলিমেলি লগাইছে সেবাই এতিয়া সকলোৰে মাজত প্ৰশ্ন এনেধৰণৰ গুৰু দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত সেবাৰ যোগ্যতা কিমান এয়া হৈছে হেশটেগৰ আজি ডিবেট নম্বৰ 1 দায়িত্বহীন মেৰুদণ্ডহীন সেবা শুদ্ধ উত্তৰত নম্বৰ নাই ভুল উত্তৰত নম্বৰ কিতাপৰ মতে হৈছে জগত জননীটো ৰাইট অপশ্যন কিন্তু তেওঁলোকে এনচাৰ কিট সিটো ৰাইট অপশ্যন দিছে কিন্তু তেওঁলোকৰ এইটো ভুল আমাৰ মতে যোনটো ৰাইট হ'ব লাগে কিন্তু তেওঁলোকৰ মতে ৰং কৰি পেলাই আমাৰ নম্বৰ কাট কৰিছে গল্প আৰু নাটকৰ মাজত ডিফাৰেন্স নাজানে ইহঁতে এনচাৰ কি সেট কৰি থৈছে অফিচিয়েল সেবাৰ তুগলকি কাণ্ড ইয়াতে OMR চিটত আমি য'ত পঢ়িছিলোঁ তাতে 100 পৰা 150লৈকে চিৰিয়েল নাম্বাৰ আছিলে কিন্তু আমাক এতিয়া যোনটো 200 টকাৰ বিনিময়ত এটা OMR চিট দিছে ইয়াতে কোনো চিৰিয়েল নাম্বাৰ নাই ইয়াতে কোনো ABCD কোনো চিৰিজ নাই গতিকে এইটো আমাৰ OMR চিট নহয় এইটো এটা তেখেতলোকে মেকিং কৰা OMR চিট সেবাৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ টেটত অৱতীৰ্ণসকলৰ বহি পুনৰীক্ষণৰ দাবী প্ৰদেশ কংগ্ৰেছৰো কি ভুল নহয় সেবাৰ এইবাৰ শুদ্ধ উত্তৰত নম্বৰ নিদি ভুল উত্তৰত নম্বৰ সেবাৰ
যাৰ বাবে পুৱাই এইদৰে বামুণী মৈদামস্থিত সেবাৰ কাৰ্যালয় ঘেৰাও উচ্চ আৰু নিম্ন প্ৰাথমিক টেট পৰীক্ষাত অৱতীৰ্ণসকলৰ পৰীক্ষাত উত্তীৰ্ণ অনুত্তীৰ্ণ সকলো ওলাই আহিছে সেবাৰ এই কান্তজ্ঞানহীনতাৰ বাবে সিলেবাস দিছে সিলেবাস ওয়াইজ কোয়েশ্চন কিয় নাকাটে তেখেতলোকে আমি ইমান যে সিলেবাস ওয়াইজখিনি আমি মাথা গৰম কৰি পঢ়িলোঁ নেকি আনকি বুজাই দিছে শুদ্ধ উত্তৰত নম্বৰ নিদি ভুল উত্তৰত নম্বৰ দিয়া সেবাৰ কৰ্মকাণ্ডৰ ফুপুলা স্বৰূপটো চাওক অসম চৰকাৰে যোনটো টেট পৰীক্ষা অনুষ্ঠিত কৰি গ'ল এই সমগ্ৰ পৰীক্ষাটো এটা বেমেজাল আৰু বিসংগতিৰ মাজে সৃষ্টি হ'ল গতিকে আমি বিচাৰিছোঁ যে এই গোটেই প্ৰক্ৰিয়াটো এটা ৰিভালুৱেশ্যন হ'ব লাগে এনে কথা কোৱা নাই উদাহৰণ হিচাপে ক'ব বিচাৰিছোঁ LP পেপাৰ যোনটো 141 নম্বৰ কুৱেশ্যন ইয়াতে জগত যোগ জননী সমান জগত জননী যোনটো আমাৰ কিতাপৰ মতে হৈছে জগত জননীটো ৰাইট অপশ্যন কিন্তু তেওঁলোকে এনচাৰ কিট চিটো ৰাইট অপশ্যন দিছে কিন্তু তেওঁলোকৰ এইটো ভুল ইয়াতে আপোনাৰ ৰচনা প্ৰবাহৰ মতে জগত জননী এইটো এ নম্বৰটো ৰাইট হ'ব লাগে যিটো আমাৰ মতে যোনটো ৰাইট হ'ব লাগে এইটো তেওঁলোকৰ মতে ৰং কৰি পেলাই এইটো আমাৰ নম্বৰ কাট কৰিছে এইটো এটা মাত্ৰ এক্সাম্পল হিচাপে দিছোঁ সমান্তৰালকৈ সেবাৰ এই তুঘলকী কাণ্ড সন্দৰ্ভত কংগ্ৰেছৰো প্ৰশ্ন মুখ্যমন্ত্ৰীলৈ টেট পৰীক্ষা পুনৰীক্ষণ কৰি টেটক অৱতীৰ্ণক ন্যায় প্ৰদানৰ দাবী ৰিপুণ বৰাৰ যোনে পৰীক্ষা পাতিছে সেই উত্তৰ নাজানে যে ভাৰতৰ আটাইতকৈ পুৰণি আঞ্চলিক ৰাজনৈতিক দলটোৰ নাম কি আৰু সেবাই উত্তৰ লিখিছে শিৰোমণি আকালি দল সকলোৱে জানে এইটো DMK দল গতিকে যিবিলাকে DMK লিখিছে সব ভুল উত্তৰ গতিকে আমি সেইকাৰণে এই টেট পৰীক্ষা আমি পুনৰীক্ষণ কৰিবলৈ আমি দাবী জনাইছোঁ আৰু লগতে আমি দাবী কৰিছোঁ চৰকাৰৰ দক্ষতা ক'ত ইমান যে আমাৰ মুখ্যমন্ত্ৰীয়ে বোম ফুটাই থাকে এইটো সুশাসন নেকি এটা ক্লাছ 4ৰ ল'ৰাই জনা উত্তৰ সেবাই নাজানে এইটো কুশাসনৰ বাহিৰে আন নহয় অৱশ্যে প্ৰতিবাদী টেট পৰীক্ষাৰ্থীক আশ্বাস দিছে সেবাই সেবাই আগতেও পৰীক্ষা পাতিছে আৰু সেইটো এটা প্ৰচেছৰ যোগেদিয়ে হয় আৰু সেইখিনি এতিয়া বিতংভাৱে এইবিলাক কিছুমান কনফিডেন্সিয়েল মেটাৰ থাকে সেইখিনি নকওঁ কিন্তু আমি বিসংগতি হ'বলৈ নিদিবৰ কাৰণে এইখিনি গোটেইখিনি আমি প্ৰচেষ্টা হাতত লৈছোঁ এতিয়া বিতৰ্কিত কৰ্মকাণ্ডৰে সদায় বিতৰ্কত সেবা কেতিয়াবা যদি গৰুৱে পৰীক্ষাৰ বহি খায় কেতিয়াবা পৰীক্ষাৰ পূৰ্বে ফাদিল হয় প্ৰশ্ন কাকত গাইডবুকৰ পৰা আৰ্হি প্ৰশ্ন গোটে গোটে উঠাই পৰীক্ষা পতা সেবাই এইদৰে ভুল উত্তৰ প্ৰদান কৰিলে গোটা গোটা নম্বৰ শিক্ষকৰ যোগ্যতা নিৰূপণ পৰীক্ষাও সুচাৰুৰূপে পাতিব নোৱাৰা সেবাৰ যোগ্যতা কোনে নিৰূপণ কৰিব এয়া হৈছে সেবাৰ কৰ্মকাণ্ড আৰু সেবাৰ এই কৰ্মকাণ্ডৰ বাবে আকৌ এবাৰ বিপদত পৰিছে ছাত্ৰ ছাত্ৰীসকল পৰীক্ষাৰ্থীসকল ইয়াৰ পূৰ্বেও একাধিক অভিযোগ সেবাৰ বিৰুদ্ধে আমি এবাৰ আনকি খালী চকীলৈ সেবা সন্দৰ্ভত টক শ্ব' কৰিবলগীয়া হৈছে তেওঁলোকৰ প্ৰতিনিধি তেতিয়া আমাৰ ওচৰলৈ নাহিল এয়া যিয়েই নহওক আজি আকৌ এবাৰ বিষয় হৈছে সেবাৰ বিসংগতি আকৌ এবাৰ প্ৰসংগ হৈছে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত এই মুহূৰ্তত এগৰাকী ভুক্তভোগী পৰীক্ষাৰ্থী আমাৰ সৈতে ষ্টুডিঅ'ত আছে মই স্বাগতম জনাইছোঁ সুশান্ত কুমাৰ নাথ তেখেতে পৰীক্ষাত অৱতীৰ্ণ হৈছিল কিন্তু এই বিসংগতিসমূহ তেওঁ নিজেই ধৰা পেলাইছে ইতিমধ্যে আজি যিটো প্ৰতিবাদী ঘেৰাও কাৰ্যসূচী হৈছে তাতে তেখেতো আছিল আৰু লগতে শ শ ছাত্ৰ ছাত্ৰী আহিছিল সুশান্ত প্ৰথম প্ৰশ্নটো বিসংগতি ক'ত ক'ত হৈছে অলপমান যদি ভালকৈ জনায় ND24 দৰ্শকসকলক তাৰ সমান্তৰালকৈ মই জনাবলৈ বিচাৰিছোঁ যে খন্তেক সময়ৰ পাছতেই আমি ফোন লাইনসমূহ খুলি দিম আপোনালোকে আপোনালোকৰ অভিযোগসমূহ দাখিল কৰিব পাৰিব ফোন লাইন যোগেৰে আৰু লগতে কমেণ্ট বক্সত কমেণ্ট কৰি সুশান্ত পোনপ্ৰথমে মই আপোনালোকক ধন্যবাদ জনাইছোঁ আমাৰ যোনখিনি সমস্যা সেবাৰ টেট পৰীক্ষাক লৈ সেইখিনি উত্থাপন কৰিবলৈ এটা আপোনালোকে প্লেটফৰ্ম দিছে তাৰ বাবে অশেষ ধন্যবাদ মই এই যোনটো অসম চৰকাৰে টেট পৰীক্ষা অনুষ্ঠিত কৰিলে এই পৰীক্ষাটোৰ মই একেবাৰে আৰম্ভণিৰ পৰাই বিসংগতিপূৰ্ণ এটা প্ৰক্ৰিয়াৰ মাজেৰে তেওঁলোকে ফলাফল ঘোষণা কৰিলে বুলি মই ক'ব বিচাৰোঁ মই অভিযোগ কৰিব বিচাৰোঁ যিহেতু প্ৰথম যিদিনা পৰীক্ষা অনুষ্ঠিত হৈছিল আপোনালোকে সকলোৰে জ্ঞাত নিউজ চেনেলতো এইটো বাৰে বাৰে বাজিছিল যিদিনা পৰীক্ষা অনুষ্ঠিত হৈছিল সেইদিনাই প্ৰশ্ন কাকত ফাদিল হোৱাৰ এটা বিষয় উত্থাপন হৈছিল আৰু এই পেপাৰখন পৰীক্ষা শেষ হোৱাৰ কিছু সময়ৰ আগতেই সকলোৰে মোবাইলে ভাইৰেল হৈ পৰিছিল সেই বাতৰি আমি সম্প্ৰচাৰ কৰিছিলোঁ আৰু এই বিসংগতিৰ কথা আমি তেতিয়াই অনুমান কৰিছিলোঁ আনকি শিক্ষা বিভাগকো আমাৰ তৰফৰ পৰা বাতৰি যোগে এই কথা সকীয়াই দিছিলোঁ যে পাছলৈ যদি এতিয়াই বিসংগতিসমূহ দূৰ নকৰে
পাছলৈ কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ মাজত যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব আৰু আজি সেয়াই হৈছে হয় মই প্ৰথমতে নাম্বাৰ 1 ক'ব বিচাৰিছো যে যোনটো পৰীক্ষা পেপাৰত এটা প্ৰশ্ন পেপাৰ ফাদিল হোৱাৰ দৰে এটা কাণ্ড ঘটিলে এই অসমত এয়াই প্ৰথম নহয় আমি এজন পৰীক্ষাৰ্থী হিচাপে যুৱ প্ৰজন্মৰ এগৰাকী পৰীক্ষাৰ্থী হিচাপে মই এটো চূড়ান্তভাৱে লজ্জা অনুভৱ কৰোঁ অসমত অনুষ্ঠিত হোৱা প্ৰতিটো প্ৰতিযোগিতামূলক পৰীক্ষাতেই কিবা নহয় কিবা এটা বিসংগতি থাকে কোনো এটা পৰীক্ষাই সুচাৰুৰূপে হৈ নাযায় যাৰ ফলত আমি পৰীক্ষাৰ্থীসকল শেষ পৰ্যায়ত আমি ন্যায় বিচাৰি আদালতৰ দ্বাৰস্থ হ'ব লাগে আৰু সমগ্ৰ পৰীক্ষাটো এটা ফসি যায় এটা বেমেজালিত সোমাই পৰে আৰু এই নিযুক্তি প্ৰক্ৰিয়াটো বন্ধ হৈ যায় গতিকে আমি এনে হোৱাটো কেতিয়াও নিবিচাৰোঁ মই প্ৰথমতে আপোনাক ক'ব বিচাৰিছোঁ সেবাৰ যোনটো টেট পৰীক্ষা অনুষ্ঠিত হ'ল সেই দিনে পৰীক্ষা অনুষ্ঠিত হোৱা দিনে পেপাৰ ফাদিল হ'ল ইয়াৰ উত্তৰত মুখ্য আমাৰ শিক্ষামন্ত্ৰীজনে দায়হৰা মন্তব্য এটা প্ৰদান কৰিলে যিটো লৈ আমি কোনো পধ্যেই আশ্বস্ত নহয় নাম্বাৰ 1 তেখেতে প্ৰশ্ন পেপাৰ ফাদিল হোৱা ঘটনাটোক উত্তৰ হিচাপে তেখেতে দিয়া এনেকৈ কৈছিলে যে কোনোবা এজন পৰীক্ষাৰ্থীয়ে পৰীক্ষা শেষ হোৱাৰ পিছত তেওঁৰ যোনটো কুৱেশ্যন পেপাৰ বুকলেট চিট হয় এটো তেওঁ ফটো মাৰি লৈ আহিছিলে আৰু পৰীক্ষাৰ শেষ হোৱাৰ পিছত এটো ফাদিল হৈছিলে এটো আউট হৈছিলে বা কোনোবা এজন তাতে ডিউটিত থকা শিক্ষকে এখন ফটো মাৰি লৈ আহিছিলে পৰীক্ষা শেষ হোৱাৰ পিছত এখন আউট হৈছে এটা মোৰ প্ৰশ্ন শিক্ষামন্ত্ৰীজনৰ প্ৰতি যদি মানে এই ফটো মাৰি আনিবলৈ পৰীক্ষা কেন্দ্ৰত শিক্ষকজনে বা পৰীক্ষাৰ্থীজনে কেমেৰা বা মোবাইল ফোন পালে ক'ৰ পৰা এটো বহুত ডাঙৰ প্ৰশ্ন এক্স্যাক্টলি শিক্ষাৰ্থীজনৰ হাতত সম্পূৰ্ণ তাতে মোবাইল ফোন বন্ধ থাকে কেমেৰা বন্ধ থাকে এটো এটা কটকটীয়া ব্যৱস্থাৰ মাজেৰে পৰীক্ষা অনুষ্ঠিত হয় শিক্ষাৰ্থীৰ হাতত বন্ধ থাকে আৰু পৰীক্ষকৰ হাতত দায়িত্বত থকা শিক্ষকসকলৰ হাতত এইবোৰ বন্ধ থাকে মোবাইল ফোন নাথাকে কেমেৰা নাথাকে গতিকে এনে স্থলত শিক্ষাৰ্থীসকলে বা শিক্ষকজনে ফটো তুলি আনিবলৈ এই কেমেৰা বা মোবাইল ফোন পালে ক'ৰ পৰা আৰু যদি পাইছিলে কেনেকৈ পালে ইমান তেওঁলোকে কটকটীয়াকৈ অনুষ্ঠিত কৰা এটা পৰীক্ষাত কেমেৰা পালেই ক'ৰ পৰা ফটো তুলি আনিলে ক'ৰ পৰা নাম্বাৰ 1 হয় নাম্বাৰ 2 পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ পৰা প্ৰত্যেকজন পৰীক্ষাৰ্থীলৈকে 99% পৰীক্ষাৰ্থীলৈকে এটা ফোনত বাৰে বাৰে মেছেজ গৈছে যে আপুনি যদি টেট পৰীক্ষা ফেল কৰিছে আমাৰ লগত কন্টেক্ট কৰক আমি আপোনাক পাছ কৰাই দিম এনেকৈ এটা লিংক দিয়ে তেওঁলোকে এনেকৈ কন্টেক্ট কৰিছে এটো কিমান নম্বৰ মোৰ 2 নম্বৰ অভিযোগ হয় হয় নম্বৰটো অসমৰ নম্বৰ আছিল নে বিভিন্ন নম্বৰ এটা নম্বৰেই নহয় ইয়াতে আপোনাৰ 10-15টা নম্বৰ হ'ব এটা নম্বৰেই নহয় যেটো তেওঁলোকে সিআইডিৰ যুগৰে জৰিয়তে এটো ইনভেষ্টিগেচন কৰা বুলি ক'লে কিন্তু আমি পাছত ইয়াৰ ৰিজাল্ট কি আহিলে ইনভেষ্টিগেচন কৰি কি পালে বা গোচৰটো কোন পৰ্যায়ত থাকিলেগে আমি তাৰ কোনো উত্তৰ নাপালো এতিয়ালৈকে এটা মূল কথা হ'ল কোনজন পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিছে কোনজন পৰীক্ষাৰ্থীয়ে টেট পৰীক্ষা দিছে আৰু কোনজনে নাই দিয়া আপুনি এটা কথা লক্ষ্য কৰিব যোনসকল পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিছে তেওঁলোকলৈহে কিন্তু মেছেজটো গৈছে পৰীক্ষা নিদিয়া মানুহলৈকে আজিলৈকে তেনেকুৱা মেছেজ যোৱা নাই এটা মোৰ 2 নম্বৰ অভিযোগটো হ'ল সেই মেছেজ দিয়া মানুহসকলে যাক আমি হেকাৰ বুলি ক'ব ফোন নম্বৰ ক'ত পালে ফোন নাম্বাৰ ক'ত পালে এক্স্যাক্টলি মই এটোৱে ক'ব বিচাৰিছো ফোন নাম্বাৰ পালে ক'ৰ পৰা আমাৰ সন্দেহ হয় আমাৰ যোনটো অনলাইন কৰিছিলো এই ব্যৱস্থাটো এটো হেকিং হৈছে নেকি হেক কৰিছে নেকি আমাৰ গোটেই সিস্টেমটো হেক হৈছে নেকি কোনোবা হেকাৰে হেক কৰিছে নেকি আমাৰ তথ্যখিনি ক'ৰ পৰা পালে মই যে পৰীক্ষা দিছিলো বা বেলেগ XYZ কোনোবা এজনে যে পৰীক্ষা দিছিলে ইয়াৰ তথ্য পালে ক'ৰ পৰা মোৰ ফোন নাম্বাৰ পালে ক'ৰ পৰা আপুনি চালে ইনভেষ্টিগেচন কৰিলে দেখিব বা মই আপোনাক দেখাব পাৰো আপুনি চালে দেখিব যে পৰীক্ষাৰ্থীজনৰ এপ্লিকেশন নাম্বাৰ পৰা ৰোল নাম্বাৰ পৰা আদি কৰি পৰীক্ষাৰ্থীজনৰ নামলৈকে সেই হেকাৰজনে যোনে মেছেজ কৰিছে তেওঁ পালে ক'ৰ পৰা আমাক ইয়াৰ এটা উচিত তদন্ত লাগে ইয়াৰ প্ৰতিবাদ হৈছিল ইয়াৰ কোৱেশ্যন কৰা হৈছিল আমাৰ শিক্ষামন্ত্ৰীজনক কিন্তু সদুত্তৰ পোৱা নাই সিআইডিৰ যুগৰে এটো এটা ইনভেষ্টিগেচন কৰা হৈছে বুলি ক'লে কিন্তু আজিলৈকে আমি কোনো সদুত্তৰ নাপালো নাম্বাৰ 2 নাম্বাৰ 3 মই ক'ব বিচাৰিছো তেওঁলোকৰ গোটেই পৰীক্ষাটো যি বেমেজালিৰ মাজেৰে অনুষ্ঠিত হৈছে এটো 100% মই দৃঢ়তাৰে ক'ব পাৰো যে পৰীক্ষাটো বেমেজালি আৰু বেমেজালিৰ মাজেৰে অনুষ্ঠিত হ'ল এটো এটা নিকা আৰু স্বচ্ছ পৰীক্ষা কেতিয়াও হ'ব নোৱাৰে টেট পৰীক্ষাটো ইয়াৰ উদাহৰণ হিচাপে মই আপোনাক ক'ব বিচাৰো তেখেতলোকে যোনটো টেট পৰীক্ষা অনুষ্ঠিত কৰিলে ইয়াতে কেইবাটাও ভুল প্ৰশ্ন লৈ তেখেতলোকে পৰীক্ষা অনুষ্ঠিত কৰিছে উদাহৰণ হিচাপে জগত জননী বুলি এটা প্ৰশ্ন আহিছিলে এলপি পেপাৰখনৰ অসমীয়া আখনৰ 140 বোধ হয় 140 বা 41 নম্বৰ এটা প্ৰশ্ন আহিছিলে জগত যুগ জননী সমান জগত জননী অসমীয়া ব্যাকৰণৰ মতে তাত যোনটো এনসাৰ আছিল এনসাৰ কি এ নম্বৰটো ৰাইট কোৱেশ্চন আছিল আপুনি দেখুৱাই দিব পাৰে এখন আমাৰ ক্লোজ কেমেৰাটো যদি সেই বিষয়টো দেখুৱাব পাৰে হয় ক'ব পাৰে ইয়াতে যোনটো জগত জননী দেখিছে জগত যুগ জননী সমান জগত জননী ইয়াতে এ নম্বৰটোৰ ৰাইট কোৱেশ্চন আছিলে আচ্ছা অসমীয়া পেপাৰখনৰ অপচনটো শুদ্ধটো আছিলে এ শুদ্ধটো আছিলে এ কিন্তু তেওঁলোকে কি কৰিছে মই আপোনাক দেখাই আছো এক মিনিট তেওঁলোকে এ নম্বৰটো ঠাইত
চি নম্বৰটো শুদ্ধ বুলি তেওঁলোকে প্ৰকাশ কৰিছে আনসাৰ शीटত আনসাৰ शीटত আচ্ছা তেওঁলোকৰ যোনটো অফিচিয়েল এনসাৰ কি তেওঁলোকে পাব্লিছ কৰিছে ইয়াতে এটা ভুল তথ্য তেওঁলোকে প্ৰকাশ কৰিছে হয় এক মিনিট মানে তেওঁ এটো ক'বলৈ বিচাৰিছে যে প্ৰশ্নটোৰ যেটো উত্তৰ হ'ব লাগে হয়। আপুনি বিচাৰক হয়। সেই উত্তৰটো আসলতে 8 আছিল আৰু তেওঁলোকে প্ৰমাণ সহ দিছে যে জগত জননী আছিল তাৰ উত্তৰ যেটো শুদ্ধ উত্তৰ আছিল অপচন এ কিন্তু সৰকাৰি পক্ষৰ তৰফৰ পৰা যেতিয়া আনসাৰ शीटখন আনসাৰ কিখন দিয়া হ'ল তাতে এই উত্তৰটো সি বুলি দেখুওৱা হৈছে আৰু ইয়াকে কেন্দ্ৰ কৰি এটা ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰশ্ন উত্থাপন হৈছে যে ভুল উত্তৰ এটা কেনেকৈ শুদ্ধ বুলি সেবাই আনসাৰ शीटত দিব পাৰে ইয়াক কেন্দ্ৰ কৰি কিন্তু তেওঁলোকৰ মাজত প্ৰশ্ন উত্থাপন হৈছে উত্থাপন হোৱাটো স্বাভাৱিক তেওঁলোকে প্ৰশ্ন কৰিছে ভাল কথা ব্যৱস্থাটোৰ ওপৰত তেওঁলোকৰ প্ৰশ্ন কৰাৰ অধিকাৰ আছে আৰু বিশেষকৈ তেওঁলোকৰ যেতিয়া চাকৰি সংক্ৰান্তীয় হয় গোটেই বিষয়টো তেতিয়া স্বাভাৱিকতে তেওঁলোকে এই প্ৰশ্ন উত্থাপন কৰিবই হয় সুশান্ত হয় মই আপোনাক দেখাইছো এটো হয় আৰু এটা মই ইয়াতে আকৌ ল'ব বিচাৰিছো এটা আপোনাক তেখেতলোকৰ কিমান বেমেজালিৰ মাজেৰে পৰীক্ষাটো অনুষ্ঠিত কৰিছে ফৰ এক্সাম্পল মই আপোনাক দেখাব বিচাৰিছো ইয়াতে যোনটো বুকলেট शीट আছিলে যোনটো এনসাৰ কি তেওঁলোকে প্ৰকাশ কৰিছে হয় কোৱেশ্যন যিকোনো এটা কোৱেশ্যন দিলে তাৰ ৰাইট এনসাৰ হিচাপে এ বি সি ডি চাৰিটা অপচন আছে তাৰ পৰা যিকোনো এটা আমি ৰাইট অপচন হিচাপে ল'ব লাগে ধৰক হেতু পৰীক্ষাৰ্থীজনে মতে শুদ্ধ হ'ব পাৰে ভুল হ'ব পাৰে তাৰে যিকোনো এটা তেওঁ ৰাইট এনসাৰ হিচাপে ল'ব কিন্তু ইয়াতে আপুনি চাওক নাম্বাৰ 1 নম্বৰ কোৱেশ্যন এনসাৰটো ইয়াতে তেওঁলোকে দিছে জি আমি এতিয়ালৈকে বুজি নাপালো জি মানে কি হয় এ বি সি ডি তাৰ ভিতৰত চাৰিটা অপচন থাকে নিশ্চয় চাৰিটা অপচন থাকে এৰ পৰা ডি লৈকে চাৰিটা অপচন থাকে চাৰিটাৰ ভিতৰত জি টু কৰ পৰা আহিলে চাৰিটাৰ ভিতৰত এ বি সি ডি যিকোনো এটা শুদ্ধ হ'ব পাৰে হেতু মোৰ ক'ব সেইটো আনসাৰ নহয় জানো হয় আৰু অলপ ক্লোজ কৰি দেখুৱালে নিশ্চয় গম পোৱা যাব তেওঁলোকৰ এনসাৰ কি অফিচিয়েল এনসাৰ কি সেবাৰ দ্বাৰা প্ৰকাশ কৰা ইয়াতে জি অপচনটো আহিলে কৰ পৰা ঠিক আছে আৰু এটো অকল এটাই নহয় এক নম্বৰটো জি দিছে আপুনি যদি চাই 43 ইউপি পেপাৰখনৰ সি সিৰিজৰ 43 নম্বৰ পেপাৰ কোৱেশ্যনটো জি দিছে আৰু 31 টো জি দিছে এইকেইটা মাত্ৰ এটা এক্সাম্পল ইয়াতে আপুনি বিচাৰিলে মানে 10 পৰা 15টা জি ওলাব দুইখন পেপাৰ মিলাই তাৰ মানে 15 নম্বৰ ইতিমধ্যে মাইনাস হৈছে হয় কোনোবাই যদি পাব লাগে তেওঁৰ কাটা গৈছে আৰু কোনোবাই নাপাব লাগে তেওঁৰ লগত প্লাস হৈছে হয় আৰু এটা কোৱেশ্যন মই আপোনাক ক'ব পাৰো মেথছৰ পেপাৰখনত এটা আমাৰ কোৱেশ্যন আহিছিলে দুটা বিন্দুৰ মাজেৰে কেইডাল সৰল ৰেখা আঁকিব পাৰি ঠিক আছে কোৱেশ্যনটো মোৰ এটা আছে মই আপোনাক দেখাম দুটা বিন্দুৰ মাজেৰে কেইডাল সৰল ৰেখা আঁকিব পাৰি এইটো প্ৰথম শ্ৰেণীত পঢ়া ছাত্ৰজনৰ পৰা একেবাৰে বয়োজ্যেষ্ঠজনলৈকে জানে যে এডাল সৰল ৰেখা আঁকিব পাৰি দুটা বিন্দুৰ মাজেৰে কিন্তু তেওঁলোকে এই প্ৰশ্নটো ভুল বুলি প্ৰমাণিত কৰি এইটো জি দিছে আমি এতিয়া শেষত জানিব পাৰিছো বা আমি ডাউট মানে সন্দেহ কৰিছো জি মানে গেছ মাৰ্ক নেকি বা জি মানে গিভিন মাৰ্ক নেকি কিন্তু তেওঁলোকৰ ফালৰ পৰা এতিয়ালৈকে তেনেকুৱা কোনো আমাক জনোৱা হোৱা নাই বা কোনো নটিফিকেশন ওলোৱা নাই জি মিন্স কি আচ্ছা জি অৰ্থটো মানে এতিয়াও স্পষ্ট হোৱা নাই জি অৰ্থটো এতিয়াও স্পষ্ট হোৱা নাই আমাক গতি কথাখিনি স্পষ্টভাৱে লাগে কোৱেশ্যনটো দিছিলে যে দুটা বিন্দুৰ মাজেৰে কেইডাল সৰল ৰেখা আঁকিব পাৰি ইয়াৰে ৰাইট এনসাৰটো আছিল এডাল তাতে উত্তৰ আছিল এডাল হেতু আমি টিক কৰিছিল অপচনত আছে এডাল আছে হয় হেতু যি সকলে জানে তেওঁলোকে টিক কৰিছে ৰাইট এনসাৰ কিন্তু তেওঁলোকে এটো ভুল বুলি কৈ প্ৰমাণিত কৰি এটো জি দিছে জি মানে কি তাৰ অৰ্থ কোনো নাজানে এটো আমিও বুজি পোৱা নাই জি কিয় দিলে এটা চাওক কোনোবা এজনে যদি পাব লাগিছিল 90 তেও 90 এটো এক নম্বৰটো পাইছে ঠিকই আছে কিন্তু কোনোবাই যদি ডি দিছিলে বা তিনডাল সৰলৰেখা আঁকিব পাৰি চাৰিডাল সৰলৰেখা আঁকিব পাৰি কোনোবাই দিছিলে সেই ভুল এনসাৰ দিয়া জনিও মানে এটো নাম্বাৰটো পাই গৈছে জি টো পাই গৈছে যোনে নাপাব লাগিছিল তেও পাই গৈছে আৰু আপোনালোকে যদি শুদ্ধকে দিছিল সেই নম্বৰটো কটা গৈছে হয় কটা যোৱা দিছে কিন্তু যোনে পাব না লাগে তেও পাই গৈছে হয় নাম্বাৰটো সকলোৱে পাইছে কিন্তু পাব নলগাখিনিও পাইছে আপোনালোকে শুদ্ধকৈ লিখি পেলাই যেটো নম্বৰ পালে বেলেগে ভুল কৰি লিখিও সেই নম্বৰটো পাইছে সেইটোৱে অভিযোগ তেনেকে 15টা কোৱেশ্যনৰ 15 পৰা 20টা কোৱেশ্যন তেনেকে জি দিয়া হৈছে গতিকে জি সকলে ধৰক এতিয়া 1-2 নম্বৰৰ কাৰণে কোনোবাই কাৰবাৰ পৰীক্ষা বেয়া হৈছে 1-2 নম্বৰৰ কাৰণে কোনোবা সিলেকশনত অহা নাই 31 তাৰিখলৈকে তেওঁলোকে অনলাইনৰ লিংক মুকলি কৰি দিছে অনলাইনৰ সুবিধা মুকলি কৰি দিছে কিন্তু এতিয়া আটাইতকৈ দুৰ্ভাগ্যজনক বিষয়টো হৈছে কোনোবা 1-2 নম্বৰৰ কাৰণে কোনোবাই বঞ্চিত হ'ব লগাল তেও এপ্লাই কৰিব পৰা নাই মই ব্যক্তিগতভাৱে মোৰ কথা ক'ব বিচৰা নাই মই পাও না পাও বা এটো মোৰ বিচাৰ্য নহয় মোৰ জৰিয়তে যদি অন্য এজনৰ কিবা সুবিধা হয় লাভ হয় মই অত্যন্ত সুখী অনুভৱ কৰিম
গতিকে মই ক'ব বিচাৰিছোঁ যে সেবাই যি এই বিসংগতিপূৰ্ণভাৱে এই টেট পৰীক্ষাটো অনুষ্ঠিত কৰিলে আজি দেখিছে সেবাৰ অফিচৰ সন্মুখত বৃহৎ ধৰণৰ কাৰ্যসূচী হৈছে হাজাৰ হাজাৰ মানুহ তাতে সমবেত হৈছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে তেওঁলোকৰ সকলোৰে দাবী এটাই যে এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ এটা ৰিইভালুৱেশ্যন হ'ব লাগে মানে পৰীক্ষাটো হয় আচ্ছা পৰীক্ষাটো এটা ৰিইভালুৱেশ্যন হ'ব লাগে যি মিন্স কি তেখেতলোকে আমাক বুজাই দিব লাগে স্পষ্ট কৰিব লাগে আৰু যিকেইটা কুৱেশ্যন তেখেতলোকে কাটি ৰাখিছে বা যিকেইটা কুৱেশ্যনৰ নম্বৰ যোনে পাব লাগে তেওঁলোকক দিয়া নাই ইয়াৰে এটা স্পষ্টীকৰণ দি পেলাই তেখেতলোকে এটা ৰিইভালুৱেশ্যন কৰিব লাগে এতিয়া আপুনি যিটো কথা উল্লেখ কৰিলে মানে ডাঙৰ অভিযোগ দুটা প্ৰথম অভিযোগটো হৈছে যে তেওঁলোকৰ যিটো শুদ্ধ উত্তৰ সেই শুদ্ধ উত্তৰটোৰ ঠাইত ভুল উত্তৰ এটা শুদ্ধ বুলি দেখুওৱা হৈছে নহয় জানো সুশান্ত সেইটো এটা অভিযোগ নিশ্চয় নিশ্চয় শুদ্ধ উত্তৰটোৰ ঠাইত ভুল উত্তৰ এটা শুদ্ধ বুলি দেখুওৱা হৈছে সেই বিষয়টোক লৈ এবাৰ যদি মই এই কাগজখন পাওঁ কোনোবাই যদি সহায় কৰে সেই কাগজখন মই দেখুৱাবলৈ চেষ্টা কৰিম কাগজখন আমি জুমত দেখুৱাম যে কেনেধৰণে গোটেই প্ৰক্ৰিয়াটো আচলতে হৈছে আৰু তাৰ লগতে দ্বিতীয়তে আৰু এটা প্ৰসংগ উল্লেখ কৰা হৈছে যে অপশ্যন থাকে 4টা আমি সকলোৱে জানো A B C আৰু D কাগজখন যদি মোৰ হাতত দিয়ে মোৰ সুবিধা হ'ব ইফালে মই দেখুৱাবলৈ পাৰিলোঁ হয় তেতিয়া অপশ্যন থাকে 4টা A B C আৰু D কিন্তু তাৰে প্ৰায় 15ৰ পৰা 20টা প্ৰশ্নত তেওঁলোকে G বুলি দেখুওৱা হৈছে এই যিখন কাগজ আপোনালোকে মন কৰিছে এই কাগজখনলৈ এবাৰ চাওক ইয়াতে social studies application number ইমান language assamese নাম সুশান্ত কুমাৰ নাথ version C এয়া হৈছে প্ৰশ্ন question number আৰু এয়া হৈছে আনসাৰ এতিয়া ইয়াত বাকি অপচন সমূহ ঠিকই আছে কৰবাত A কৰবাত D কৰবাত C কৰবাত A কৰবাত B কিন্তু যেটো প্ৰথম প্ৰশ্ন আপোনালোকে মন কৰক প্ৰথম যেটো প্ৰথম প্ৰশ্নটোৰ যেটো উত্তৰ তাত লিখা হৈছে G the G ৰ অৰ্থটো কি জি বুলি কিবা অপশ্যন আছিল নে নাই এয়া কিন্তু এতিয়ালৈকে শিক্ষা বিভাগৰ তৰফৰ পৰা সেবাৰ তৰফৰ পৰা কোনো ধৰণৰ স্পষ্টীকৰণ বা কোনো ধৰণৰ উত্তৰ তেওঁলোকৰ হাতত নাই জি মানে কি এক নম্বৰত যেটো দেখুৱা হৈছে ইয়াৰ আনসাৰ জি ঠিক তেনেকৈ আৰু তেখেতে উল্লেখ কৰিছে আৰু কেবা ঠাইটো এই যেটো আপোনাৰ 43 নম্বৰ যেটো প্ৰশ্ন 43 নম্বৰ যেটো প্ৰশ্ন তাৰো উত্তৰত জি দেখুওৱা হৈছে 131 নম্বৰ যেটো প্ৰশ্ন তাৰো উত্তৰত জি দেখুওৱা হৈছে এনেকৈ বহু কেইটা ঠাইত বিসংগতি ধৰা পৰিছে ইতিমধ্যে সুশান্ত আমাৰ ওচৰত অভিযোগ উত্থাপন কৰিছে ইয়াতে কেইবাটাও ভুল আনসাৰৰ তেওঁলোকৰ এটা অভিযোগ আছে যত শুদ্ধ হ'ব লাগিছিল যেটো আনসাৰ তাৰ ঠাইত তেওঁলোকে ভুল এটা ইয়াত শুদ্ধ বুলি দেখুৱাইছে গতিকে এনে ধৰণে যদি বিসংগতি হ'বলৈ আৰম্ভ কৰে তাকো শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত যেটো চাকৰিৰ বাবে ৰাজ্যৰ লাখ লাখ নিবনুৱা তৎপৰ হৈ আছে ৰাজ্যৰ লাখ লাখ নিবনুৱাই এই চাকৰিটোৰ বাবে দিন ৰাতি একাকাৰ কৰিছে তেওঁলোকে যদি শুদ্ধ উত্তৰটো লিখাৰ নামত তেওঁলোকে নম্বৰ নাপায় তেতিয়ালে নম্বৰ কোনে পাব তেওঁলোকে যেটো অভিযোগ উত্থাপন কৰিছে সেই অভিযোগটো আচলতে যুক্তিসংগত হয় নে নহয় এই জিক লৈ যেহেতু প্ৰশ্নৰ অৱতাৰণা হৈছে এগৰাকী দৰ্শক আছে মোৰ বহুত ফোন আহিছে মই তাৰ ভিতৰত এটা ফোন লবলৈ বিচাৰিম হয় ডাঙৰীয়া আপুনি কোৰ পৰা কৈছে কোনে কৈছে আৰু কি ক'বলৈ বিচাৰিব হেল্ল হেল্ল হয় আপুনি কোৰ পৰা কৈছে কোনে কৈছে আৰু কি ক'বলৈ বিচাৰিব না মই মাজুলীৰ পৰা কৈছিলো হয় মাজুলীৰ পৰা কৈছিলো কথা হ'ল কি যিখন এনসাৰ কি উলি আছে সেই এনসাৰখনৰ লগত আমি যেটো OMR শীট পাইছো হয় আমি পৰীক্ষা দিওঁতে OMR শীটটোত 1 to 150 সিৰিয়েল নম্বৰ আছিল হয় এতিয়া যিখন OMR শীট আমাক দিছে সেই OMR শীটখন জেৰক্সৰ নিচিনা এখন দিছে প্লাস আমাৰ কোনো সিৰিয়েল নম্বৰ নাই আচ্ছা আৰু দ্বিতীয় কথা হ'ল কি মই স্পেশাল টেটৰ ক্যান্ডিডেট আছিলো জেনাৰেল টেটৰ ক্যান্ডিডেট আছিলো ঠিক তেনেকৈ মই 2 নম্বৰ 4 নম্বৰ কাৰণে ফেল কৰিছো স্পেশাল টেটৰ পৰীক্ষাৰ পাছত পৰীক্ষা আগতো মই ফোন কৰিছিলো শিক্ষা মন্ত্ৰীক গেছ মাৰ্ক দিবৰ কাৰণে হয় তেতিয়া দিম বুলি কৈছিল আমি চিন্তা কৰি আছো কিন্তু আমাৰ গেছ মাৰ্ক নিদিলে স্পেশাল টেটত হয় যেটো স্পেশাল টেটৰ আগৰখিনি যিখিনি আপোনাৰ শিক্ষা মিত্ৰৰ কাৰণে স্পেশাল টেট পাতিছিলে তাত গেছ মাৰ্ক দিছিলে কাৰণে আমি দাবী কৰিছিলো হয় যেতিয়া ৰিজাল্টত দেখিলো যে আমাৰ কোনো গেছ মাৰ্ক নাই দিয়া তেতিয়া মই আকৌ শিক্ষা মন্ত্ৰীক ফোন কৰিছো ৰিজাল্টৰ পাছ দিনা তেতিয়া মোক স্পষ্ট কৈছে ভাই তোমালোকক আমি গেছ মাৰ্কটো দিব নোৱাৰিলে হাই কোৰ্টৰ বাধা আছে
মই ছাৰ আপুনিতো দিম বুলি কৈছিলে আলোচনা কৰিছোঁ বুলি কৈছিলে তেতিয়াতো আমাক একো কোৱা নাছিলে হাইকোৰ্টৰ বুলি হয় নাই বোলে হাইকোৰ্টে একদম আমাক পুৰা টাফ হেৰি অৰ্ডাৰ দি থৈছে আমি দিব নোৱাৰোঁ হয় এতিয়া যিকেইটা গেছ মাৰ্ক আহিছে ছাৰ মোৰ 4টা নম্বৰ আহিছে 4 মাৰ্ক আহিছে LP পেপাৰখনত হয় যদি আমি জি আখৰটো যদি আমি গেছ মাৰ্ক বুলি ধৰোঁ হয় তেতিয়াহ'লে একেজন শিক্ষামন্ত্ৰীয়ে এমাহৰ আগত আমাক ক'লে যে তেওঁলোকে যি গেছ মাৰ্ক দিব নোৱাৰা হাইকোৰ্টৰ বাধা আছে কিন্তু জেনেৰেল টেটত কেনেকৈ দিব পাৰিলে তেওঁ তে এই ক্ষেত্ৰত তেওঁলোকৰ উত্তৰ কিবা আছেনে একোৱে উত্তৰ নিদিয়ে তেওঁলোকে না আমাক গেছ মাৰ্কটো জেনেৰেল মাৰ্ক বুলি কৈছে না আমাক তেওঁলোকে গেছ মাৰ্ক বুলি কৈছে কিন্তু যদি আমি গেছ মাৰ্ক বুলি ধৰোঁ তেতিয়াহ'লে কিন্তু তেওঁ একেজন শিক্ষামন্ত্ৰীয়ে এই দুটা উত্তৰ এমাহৰ ভিতৰত কেনেকৈ দিব পাৰে এইটো এটা ডাঙৰ অভিযোগ আচলতে ডাঙৰীয়া কাৰণ যদি তেনেধৰণৰে এটা বিষয় হয় তেতিয়াহ'লে দেখোন বহুত বহুত হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী হাজাৰ হাজাৰ পৰীক্ষাৰ্থী পাবলগীয়া পৰীক্ষাৰ্থী বঞ্চিত হ'ব হয় নিশ্চিতভাৱে আৰু ইফালে চাওক আমি যেতিয়া চেণ্ট্ৰেল টেটৰ পৰীক্ষা দিওঁ তেতিয়াহ'লে আমাৰ পৰীক্ষা দিয়া 15 দিনৰ চেণ্ট্ৰেল টেটৰ যিখন পৰীক্ষা বৰ্ড থাকে তেওঁলোকে OMR চিট আৰু এনচাৰ কি আউট কৰি দিয়ে ফ্ৰী এতিয়া আমাৰ পৰা চৰকাৰে নিবনুৱা জনসাধাৰণৰ পৰা নিবনুৱাখিনিৰ পৰা তেখেতসকলে টেক্সহে তুলি আছে হয় তাৰ বিনিময়ত কিন্তু আমাক একো শুদ্ধ ৰিজাল্ট দিয়া নাই 200 টকা আমি 400 টকা ভৰিছোঁ হয় ভৰাৰ বিনিময়ত আমাক অন্তত চৰকাৰে আমি প্ৰতীয়মান যাব পৰা ব্যৱস্থাটো কৰিব লাগিছিলে শিক্ষা সংসদে হয় সেৱা নামৰ যিখন অতি বিতৰ্কিত শিক্ষা সংসদ আছে সেই অতি বিতৰ্কিত শিক্ষা সংসদখনে কিন্তু অসমৰ আজি লাখ লাখ নিবনুৱাক প্ৰায় আপোনাৰ 86% নিবনুৱাৰ মূৰত কিন্তু এটা মাধমাৰ মাৰি দিলে তেওঁলোকে আৰু তেওঁলোক এনেই নিবনুৱা তেওঁলোকে এটা চাকৰিৰ সন্ধানত আছে তাৰ পাছত বহুত কষ্ট কৰি তেওঁলোকে এই পৰীক্ষাটোত অৱতীৰ্ণ হৈছে আমি দিনক ৰাতি কৰিছিলোঁ ৰাতিক দিন কৰিছোঁ ইমানেই পঢ়িছিলোঁ আমি ইমানেই কষ্ট কৰিছিলোঁ অন্তত আমি কৰা কামটো শুদ্ধভাৱে হওক যদি আমি ভুল কৰিছোঁ ভুল হওক আমি শুদ্ধ কৰি কিন্তু আমি এইটো ভুল পোৱাটো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বহুত ফোন আহি আছে মই লাহে লাহে ল'বলৈ চেষ্টা কৰিম কিন্তু এটা কথা ঠিক তেখেতে যিটো কথা উল্লেখ কৰিছে যে যদি শুদ্ধ হৈছে তেতিয়াহ'লে পাবলগীয়াজনে উত্তীৰ্ণ হ'ব লাগে আৰু তেওঁৰ যদি সঁচাকৈ এটা 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 চাকৰিৰ বাবে তেওঁ যোগ্য হয় তেওঁ যদি শুদ্ধ উত্তৰ দিছে তেতিয়াহ'লে তেওঁক বঞ্চিত কৰাটো কিন্তু খুব ডাঙৰ এটা ভুল হৈছে এই মুহূৰ্তত যিহেতু সুশান্ত আমাৰ সৈতে আছেই সুশান্ত যিটো অভিযোগ মানুহজনে উত্থাপন কৰিলে তেনেধৰণৰ অভিযোগ নিশ্চয় আপোনালোকৰ বহুত আছে নিশ্চিতভাৱে তেখেতে যিটো অভিযোগ উত্থাপন কৰিলে সেই অভিযোগটো প্ৰমাণ সহকাৰে মোৰ লগত আছে মই আপোনাক দেখাব পাৰোঁ আমাৰ LP UP দুইখন পেপাৰতে হয় আমি য'ত প্ৰশ্ন তাত ফ্লাপ কৰিছিলোঁ তাতে আমাক এনেকৈ OMR চিট আমি তাতে ফ্লাপ কৰিছিলোঁ ধৰক ক্লোজ কেমেৰাত যদি এবাৰ দেখায় আপুনি এইখন UP পেপাৰ নাম্বাৰ 1 2 মই দিছোঁ C নম্বৰটো ৰাইট ঠিক আছে এনেকৈ আমি UP পেপাৰখনত ফ্লাপ কৰিছিলোঁ এইটো হৈছে আমাৰ OMR চিট আচ্ছা এতিয়া মই ক'ব বিচাৰিছোঁ এইটো OMR চিটটো এইটো এটা মেকিং OMR চিট আমি যোনটো পৰীক্ষা হলত টিক মাৰ্ক দিছিলোঁ য'ত আমি ৰাউণ্ড কৰিছিলোঁ যোনটো শুদ্ধ বুলি ভাবি আমি বাছনি কৰিছিলোঁ উত্তৰ সেইটো OMR চিটটো নহয় কিয়নো যোনটো OMR চিটত আমি তাত টিক কৰিছিলোঁ আমি উত্তৰ বাছনি কৰিছিলোঁ তাতে ইয়াত নাম্বাৰ 1ৰ পৰা 150 লৈকে চিৰিয়েল নাম্বাৰ আছিলে তেখেতে যিটো কথা ক'লে সেম কথা মই আপোনাক কৈছোঁ নাম্বাৰ 1 নাম্বাৰ 2 3 4 এনেকৈ প্ৰত্যেকটো উত্তৰৰে 1ৰ পৰা 150 লৈকে চিৰিয়েল নাম্বাৰ আছিলে কিন্তু এতিয়া সেৱাই পৰীক্ষাৰ পিছত আমাক 200 টকা পুনৰ লোৱাৰ পাছত 200 টকাকৈ প্ৰত্যেকজন শিক্ষাৰ্থীয়ে আকৌ চালান কাটিব লগা হৈছে অনলাইন জমা দিব লগা হৈছে তাৰপিছত এই খন দিছে OMRখন কিন্তু আপুনি চাওক আমি য'ত পৰীক্ষাৰ গৃহত OMR লিখি আহিছিলোঁ সেইখন OMR লগত এইখন OMR কোনো মিল নাই ইয়াত নম্বৰে নাই ইয়াত চিৰিয়েল নাম্বাৰ কোনো নাম্বাৰ নাই ইয়াত চিৰিয়েল নাম্বাৰ নাই আৰু ধৰক এইটো ABCD আমি ভাবি লৈছোঁ তেখেতলোকে যেতিয়া দিছে ABCD ইয়াতে যিহেতু ABCD কোনো নাই ইয়াতে প্ৰত্যেকটো কুৱেশ্যনৰ ওপৰত ABCD থাকিব লাগিছিলে আমি যোনটো লিখিছিলোঁ তাৰ যিটো পৰীক্ষা দিছিল তাত আছিলে তাৰে যদি আমাৰ OMR চিটটো এটা জেৰক্স কপি হয় বা কাৰ্বন কপি হয় তেতিয়াহ'লে ইয়াতে ABCD থাকিল হয় আৰু ইয়াতে 1ৰ পৰা 150 লৈকে কুৱেশ্যন ইয়াতে থাকিলে হয় মানে চিৰিয়েল নাম্বাৰ থাকিলে হয় প্ৰত্যেকটো কুৱেশ্যনৰ কিন্তু ইয়াত চিৰিয়েল নাম্বাৰ নাই আৰু ইয়াত ABCDৰ কোনো মানে যোনটো ৰাইট অপশ্যন বাচিব লাগে তাৰে নাই আৰু আজি মই এটা সবতকৈ আচৰিত দেখিলোঁ এইটো মোৰ ওচৰত প্ৰমাণ নাই মই জাষ্ট ক'ব বিচাৰিছোঁ কোনোবা পৰীক্ষাৰ্থীয়ে কৈছে তেওঁৰ যোনটো ছিগনেচাৰ তেওঁ যোনটো অনলাইন ছাবমিট কৰিছিলে ফৰ্ম তেওঁ ছিগনেচাৰৰ লগত এতিয়া পোৱা OMR চিটখনৰ ছিগনেচাৰটো মিল নাই
কাৰোবাৰ ফটো নাই, কাৰোবাৰ ছিগনেচাৰ নাই, কাৰোবাৰ ছিগনেচাৰ মিল নাই। চবতকৈ ডাঙৰ কথাটো হৈছে মোৰ লগত যোনটো আছে মই এইটো ষ্ট্ৰংলি ক'ব বিচাৰিছোঁ, ইয়াতে কোনো চিৰিয়েল নাম্বাৰ নাই, ইয়াতে কোনো ABCDৰ অপশ্যন নাই। গতিকে এইটো কোনো পধ্যেই আমাৰ OMR চিট নহয়, মানে অৰিজিনেলখন নহয়, অৰিজিনেল OMR চিট নহয়। আমাক অৰিজিনেল OMR চিট লাগে। আমি আজি লগতে এইটো দাবী উত্থাপন কৰিছোঁ, আমাক অৰিজিনেল OMR চিটটো দিয়ক। যিহেতু 200 টকা আমাৰ 200 টকাকৈ লাখ লাখ পৰীক্ষাৰ্থীৰ পৰা পুনৰ লৈছেই, গতিকে আমাক অৰিজিনেল OMR চিটটো দিয়ক। অৰিজিনেল OMR চিটটো দিলেহে আমি উত্তৰসমূহ কোনটো শুদ্ধ কোনটো ভুল আছিলে আমি দেখা পাম। মই এইখন কাগজখন আকৌ এবাৰ বিচাৰি মই এবাৰ দৰ্শকসকলক দেখুৱাবলৈ বিচাৰিছোঁ যে কেনেধৰণৰ বিসংগতি। চাওক, এইটো বৰ আচৰিত পাইছোঁ আমি যে শিক্ষা বিভাগে ইমানখিনি কথাখিনি কোৱাৰ পাছত, তেওঁলোকে ইমানখিনি ব্যৱস্থাৱলী কৰাৰ পাছত কেনেধৰণে ইমান ডাঙৰ বিসংগতি এটা থাকিব পাৰে। এই মুহূৰ্তত মই দেখুৱাবলৈ বিচাৰিছোঁ এই কাগজখন এবাৰ চাওক, যিটো কথা ইতিমধ্যেই সুশান্তই উল্লেখ কৰিছে। এইখন হৈছে তেখেতৰ OMR শ্বীটখন, যিখন তেওঁলোকে ডাউনলোড কৰি পাইছে, নহয় জানো? এইখন ডাউনলোড কৰি পাইছে। তাতে তেওঁৰ সুশান্ত কুমাৰ নাথ লিখা আছে, ফটোখন তেওঁৰ একেবাৰেই ধৰিব নোৱাৰি, আৰু ইয়াতে আৰু এটা নম্বৰ লিখা আছে। কিন্তু তেওঁ যিটো অভিযোগ উত্থাপন কৰিছে, হয়তো আৰু বহুত পৰীক্ষাৰ্থীৰ মনত এই অভিযোগটোৱে আছে। এইখন যিখন OMR শ্বীট আপোনালোকে দেখিছে, ইয়াতে না চিৰিয়েল নম্বৰ আছে, না ইয়াত ABCD অপশ্যন আছে। ইয়াত চিৰিয়েল নম্বৰো নাই, ইয়াত অপশ্যনো নাই। অৰ্থাৎ যিসকলে টেট পৰীক্ষা দিছিল তেওঁলোকে নিশ্চয় জানে ইয়াতে চিৰিয়েল নম্বৰসমূহ আছিলে 1, 2, 3, 4, একেবাৰে ইয়াত 150লৈকে, আৰু এফালে আছিলে অপশ্যনছসমূহ ABCD। কিন্তু আচৰিত ধৰণে সুশান্ত কুমাৰ নাথৰ এইখন যিখন OMR শ্বীট তেওঁলোকে ডাউনলোড কৰিবলৈ পালে, তাত না অপশ্যন আছে, তাত না প্ৰশ্নৰ ক্ৰমিক নম্বৰটো আছে বা চিৰিয়েল নম্বৰটো আছে। তেতিয়াহ'লে এতিয়া ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে এয়াই যে এইখন কি? শিক্ষা বিভাগে এইখন কি দিছে? কিহৰ ভিত্তিত তেওঁলোকে পৰীক্ষাৰ্থীৰ উত্তীৰ্ণ আৰু অনুত্তীৰ্ণটো তেওঁলোকে ডিচাইড কৰিলে, নিৰ্ধাৰণ কৰিলে? সেৱাই এইখন কি দিছে আচলতে? সেৱালৈ প্ৰশ্ন যে এই যিখন কাগজ আপোনালোকে দিছে, য'ত লিখা আছে UPT 2021 আনচাৰ শ্বীট পেপাৰ নম্বৰ 2, ইয়াত এখন তেওঁৰ অস্পষ্ট ফটো সুশান্ত কুমাৰ নাথ, ইয়াতে তেওঁলোকৰ কিছু ফৰ্মেলিটিজ আছে, আৰু এইফালে এখন আনচাৰ কি, য'ত সুশান্তৰ নিচিনা আৰু হাজাৰ হাজাৰ পৰীক্ষাৰ্থীয়ে নিজ হাতে ফিল আপ কৰি আহিছিল। কিন্তু তেওঁলোকে ডাউনলোড যেতিয়া কৰিবলৈ পাইছে নিজৰ OMR শ্বীটখন সম্পূৰ্ণ বেলেগ। এই গোটেই খেলি মেলিটো ক'ত হৈ আছে? সেৱাক প্ৰশ্ন আমি কৰিছোঁ, খেলি মেলিটো ক'ত হৈ আছে? কোনে এই গোটেই খেলি মেলি কৰি আছে? কাৰ কি উদ্দেশ্য? আৰু যদিহে সঁচাকৈয়ে অভিযোগ কৰা ধৰণে এই কথাবোৰ সঁচা হয়, এয়া ৰাজ্যৰ শিক্ষা খণ্ডৰ এটা আটাইতকৈ ডাঙৰ কেলেংকাৰী হিচাপে বিবেচিত হ'ব। মনত ৰাখিব, হাজাৰ হাজাৰ লাখ লাখ পৰীক্ষাৰ্থী এই পৰীক্ষাৰ সৈতে জড়িত হৈ আছে। তেওঁলোকে চাকৰি নাপায়, তেওঁলোকৰ দিন নাযায়, ৰাতি নোপোৱা অৱস্থা হৈছে। একাংশই দাবী কৰিছিল যে তেওঁলোকে চাকৰি পাব লাগিছিল, তেওঁলোকৰ পৰীক্ষা ভাল হৈছিল, তথাপিও তেওঁলোকে চাকৰি নাপালে। যদি OMR শ্বীটখন আপুনি এনেকুৱা পায়, তেতিয়াহ'লে চাকৰি আপোনালোকে কেনেধৰণে পাব? মই আকৌ এবাৰ যাম সুশান্তৰ ওচৰলৈ, কিন্তু তাৰ আগতে আৰু কেইটামান ফোন আহিছে, মই তাৰ মাজৰে এটা ফোন ল'বলৈ বিচাৰিছোঁ। হেল্ল', আপুনি কোনে কৈছে, ক'ৰ পৰা কৈছে, আপোনাৰ অভিযোগসমূহ কি? হয়, মই ডিব্ৰুগড়ৰ পৰা কৈছোঁ। হয়, ময়ো কেণ্ডিডেটে হয়। মানে যিবিলাকে অভিযোগ কৰি আছে সেইবিলাকে মোৰ ছেইম অভিযোগ। হয়, মই D-Series পেপাৰত আপোনাৰ এক্সাম দিছিলোঁ। হয়, যেতিয়া মই OMR খন ডাউনলোড কৰিছোঁ, তাত C-Series পেপাৰৰ মোক ৰিজাল্ট দিছে। C-Series-ৰ? হয়, C-Series-ত। মই D-Series-ত এক্সাম দিছিলোঁ, মোৰ C-Set-ৰ পেপাৰত মোৰ ৰিজাল্ট আহিছে। আচ্ছা। আৰু মই এইটো অভিযোগ মই সেৱাটো দি আহিছোঁ আপোনাৰ দুদিনৰ আগত। যিজন আমাৰ অল অসমৰ এক্সামিনেশ্যন কণ্ট্ৰলাৰ, হয়, শৰ্মা ছাৰক মই লগ কৰি আহিছোঁ। তেখেতে কোনো ধৰণৰ সঁহাৰি জনোৱা নাই। তেখেতে কৈছে চব শুদ্ধ হৈ আছে, আপোনালোকৰ হয়তো কিবা ভুল হৈছে। তেওঁলোকৰ উত্তৰ সেইটো?
হয় তেওঁলোকৰ উত্তৰ দিছে তাৰ পাছত আপুনি আৰু ব্যৱস্থা লৈছে কিবা ইয়াৰ বিৰুদ্ধে ইয়াৰ বিৰুদ্ধে মই তাত দিছিলোঁ তেখেতলোকে কৈছে তুমি হাইকোৰ্ট কৰা য'ত কি কৰিব আছে কৰা মানে নয়নজ্যোতি শৰ্মা ছাৰে ডাইৰেক্ট এইটো কথা কৈছে কোনো ধৰণৰ সঁহাৰি জনোৱা নাই তেওঁলোকে বিষয়টো গুৰুত্ব সহকাৰে লোৱা নাই বিষয়টো গুৰুত্বভাৱে লোৱা নাই মই মই চাব বিচাৰিছোঁ যিখন OMR মই আনচাৰ কি বিলাক দিছিলোঁ হয় ডাঙৰীয়া আমি যিখন টেলিভিশ্যনত দেখুৱাই আছো আপোনাৰো OMR শ্বীটখন এনেকুৱাই আছিল নে য'ত কোনো ধৰণৰ অপশ্যনৰ উল্লেখ নাই য'ত কোনো ধৰণৰ চিৰিয়েল নম্বৰৰ উল্লেখ নাই নাম্বাৰিং নাই খালি অনলি পেটাৰ্ণ টাইপৰ কিবা কিবি এইবিলাক ডট বিলাক আছে হয় কোনো একো বুজি পোৱা নাযায় ইয়াত আপোনাৰো সেই একেই হয় সেম একেই ঠিক আছে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এয়া হৈছে মাত্ৰ এটা উদাহৰণ 0.5% ফোন আমি ইতিমধ্যে ৰিচিভ কৰিছোঁ কাৰণ আমাৰ সময় হয়তো সকলো সময় আমি ফোনত ইতিমধ্যে অতিবাহিত কৰিব নোৱাৰিম কিন্তু যিয়ে নহওক আমি চেষ্টা কৰিছোঁ যিমানকেইটা ফোন ল'ব পাৰোঁ আৰু হয়তো ফোন আছে মই আৰু এটা ফোন ল'বলৈ বিচাৰিছোঁ হয় কোনে কৈছে আপুনি ক'ৰ পৰা কৈছে কি ক'বলৈ বিচাৰিব হেল্ল' আপুনি ক'ৰ পৰা কৈছে কোনে কৈছে আৰু কি ক'বলৈ বিচাৰিব মই মাজুলীৰ পৰা কৈছিলোঁ মৃদুল মুগৈ হয় মই টেটৰ কেণ্ডিডেট হয় গতিকে মই 2খন পেপাৰতে 2-4 নম্বৰৰ কাৰণে ফেইল কৰিছোঁ হয় মোৰ যিখন LP আৰু ME স্কুলৰ মই ME ছেকশ্যনৰ মই ডাউনলোড কৰিছিলোঁ তাতে 4টা আৰু 5টা সংখ্যা যি আখৰ আহিছে এতিয়া অসমৰ শিক্ষামন্ত্ৰীগৰাকীয়ে যি আখৰটো মিনছ ৰাজহুৱা কৰিব লাগে যদি তেখেতে ক'ব বিচাৰে যি মিনছ দিছোঁ আমি তেতিয়াহ'লে মই প্ৰত্যাহ্বান জনাব পাৰোঁতে যিহেতুকে যেতিয়া স্পেচিয়েল টেট পাতিছিলে স্পেচিয়েল টেটৰ ৰিজাল্টৰ পাছত মই তেখেতক ফোন কৰিছিলোঁ যে স্পেচিয়েল টেটৰ কেণ্ডিডেটখিনি কিয় আপুনি গেছ মাৰ্ক নিদিলে হয় তেতিয়া তেখেতে ক'লে হাইকোৰ্টৰ বাধা আছে 1 মাহৰ পাছত ৰিজাল্ট আউট কৰিছে হয় জেনেৰেল টেটৰ 1 মাহৰ পাছত আপোনাৰ হাইকোৰ্টৰ কোনো নিৰ্দেশ নোহোৱাকৈ তেনেকৈ তেওঁ কেনেকৈ গেছ মাৰ্ক দিলে এই 2021 চনৰ জেনেৰেল টেটৰ পেপাৰ আপোনাৰ প্ৰশ্নৰ হেৰিয়াত সাংবাদিকে প্ৰশ্ন সুধিলত তেখেতে ক'লে যে কোনো ধৰণৰ বিসংগতিৰ ক্ষেত্ৰত প্ৰশ্ন সোধোতে তেখেতে ক'লে কোনো ধৰণৰ বিসংগতি নাই হয় যদি বিসংগতি নাই তেতিয়াহ'লে এনচাৰ কি যিখন OMR শ্বীট আমি পৰা OMR শ্বীট দিছে তাত কিয় নাম্বাৰ দিব নোৱাৰিলে তাত কিয় অপশ্যন ABCD দিব নোৱাৰিলে আৰু যি অপশ্যনটো ক'ৰ পৰা আহিলে আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াক মই পোনপটীয়াকৈ প্ৰশ্ন দুটামান সুধিব বিচাৰিছোঁ আমাৰ পৰীক্ষাত অহা অসমৰ আপোনাৰ উপভাষা কেইটা হয় অসমৰ উপভাষা 2টা আমি পঢ়ুৱা বাই পঢ়ি আছোঁ আমি DLED কৰোঁতেও পঢ়িছোঁ আমি অসমীয়া হায়াৰ ছেকেণ্ডেৰী ডিগ্ৰী পঢ়োঁতেও আমি পাইছোঁ হয় গতিকে এতিয়া যদি অসমীয়া উপভাষা 4টা বুলি কয় আমি কোনো ধৰণৰ অসমৰ কোনো বিশেষজ্ঞই মানি ল'ব নোৱাৰে আনহাতে আপুনি চাওক 2টা বিন্দুৰ মাজেদি কেইডাল সৰলৰেখা অংকন কৰিব পাৰি সেইটো LP স্কুলৰ 2য় মান শ্ৰেণীত পঢ়ি থকা ছাত্ৰ ছাত্ৰীও জানে অসমৰ শিক্ষামন্ত্ৰী আৰু অসমৰ শিক্ষা সংসদৰ বিষয়ববীয়াসকলে এক্সপাৰ্টসকলে জানে নে নাজানে আমি সেইটো নাজানো আমি ইমান দিনক ৰাতি দিন কৰি আমি টোপনি ক্ষতি কৰি পেলাই পঢ়িছিলোঁ ইয়াৰ মূল্য কি তেওঁলোকে সেয়াই দিলে নি আপোনালোকে ফৰ্ম ফিল আপো কৰিছিল নিশ্চয় পইচা দি আমি ফৰ্ম ফিল আপ কৰিছিলোঁ ফৰ্ম ফিল আপটো বাদ দিয়ক আমি যিখন OMR শ্বীট পাবৰ কাৰণে দিছিলোঁ সেইখন 200-400 টকা ভৰিছোঁ নিবনুৱা তাতো আপোনালোকে ভুল OMR শ্বীট পাইছে ভুল OMR শ্বীট পাইছোঁ ভুল OMR শ্বীটটো ভুল OMR শ্বীটে তাৰ লগত কোনো চিৰিয়েল নাম্বাৰ নাই কোনো অপশ্যন নাই আমি এই অনুষ্ঠানৰ যোগেদি প্ৰত্যাহ্বান জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষা সংসদৰ এক্সপাৰ্টসকলৰ তেখেতসকলৰ লগত একেখন টেবুলতে আমি টকশ্বত বহিব পাৰোঁ একেখন টেবুলতে তেওঁলোকৰ সৈতে আমি যুক্তি সহকাৰে বহিব পাৰোঁ তেওঁলোকৰ যদি সৎসাহস আছে ৰাজহুৱাকৈ কৰক আৰু আজি সুৰঞ্জনা সেনাপতি অসম সেৱাৰ ছেক্ৰেটাৰী তেখেতে কৈছে যে আমি এই আলোচনা কৰিম সেই আলোচনাত আমাৰ কেণ্ডিডেটক ল'ব লাগিব নহ'লে তেওঁলোকে আকৌ এনেকৈ অসমৰ লাখ লাখ নিবনুৱাৰ মূৰত টাঙোন দি পেলাই হত্যা কৰা এইটো চাইলেণ্ট কিলাৰ তেওঁলোক আমাক চাইলেণ্টলি কিলিং কৰিছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ মন্তব্যখিনি জনোৱাৰ বাবে বুজি পাইছোঁ আপোনালোকৰ মনত বহুত ক্ষোভ আছে আৰু থকাটো স্বাভাৱিক কাৰণ ইমান কষ্ট কৰি এটা চাকৰিৰ বাবে যিসকল হাজাৰ লাখ লাখ অসমৰ নিবনুৱাই এটা সপোন দেখিছে সেই সপোনত যেতিয়া সাৰ্থক হোৱাৰ পাছতো অনুত্তীৰ্ণ বুলি তেওঁলোকক ঘোষণা কৰা হয় এনেধৰণৰ OMR শ্বীট দি বা এনেধৰণৰ বিসংগতিৰ মাজেৰে তেতিয়াহ'লে তেওঁলোকৰ মনত ক্ষোভ থকা স্বাভাৱিক আৰু এই ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষই
উত্তৰ দিয়াটো নিতান্তই প্ৰয়োজনীয় আমি প্ৰশ্ন উত্থাপন কৰিছিলোঁ শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগুক মই নিজেই তেখেতৰ সৈতে সাক্ষাৎ গ্ৰহণ কৰি এই সন্দৰ্ভত প্ৰশ্ন সুধিছিলোঁ তেখেতে কি উত্তৰ দিছিল আমি দেখুৱাম কিন্তু তাৰ আগতে এটা চমু বাণিজ্যিক বিৰতি লৈছোঁ বিৰতিৰ পিছত আমি আপোনালোক দেখুৱাম মন্ত্ৰীয়ে কি কৈছিল সেইদিনা যেতিয়া আমি এই বিসংগতিৰ কথা সুধিছিলোঁ তেখেতৰ আগত এটা বিৰতি লৈছোঁ খন্তেকভাৱে বাণিজ্যিক বিৰতিৰ পিছত আমি পুনৰ উভতি আহিছোঁ আপোনালোকে চাই আছে হেশ্বটেগ আৰু হেশ্বটেগত আজি আমি কথা পাতি আছোঁ ডিবেট 1ত আকৌ টেট বিসংগতি আৰু এই বিসংগতিৰ বাবে এইবাৰ জগৰীয়া হৈছে সেৱা যি সেৱা বিভিন্ন সময়ত বিভিন্ন বিতৰ্কৰ বাবে সংবাদ শিৰোনাম দখল কৰি আছে সেই সেৱা এইবাৰ টেটক লৈ এটা নতুন বিতৰ্কৰ সূত্ৰপাত ঘটিছে আৰু তাতে নাম সন্নিৱিষ্ট হৈছে সেৱাৰ এই মুহূৰ্তত বিৰতিলৈ যোৱাৰ পূৰ্বে যিটো কথা উল্লেখ কৰিছিলোঁ ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগুৰ সৈতে কিছুদিন পূৰ্বে এটা সাক্ষাৎকাৰ গ্ৰহণ কৰা হৈছিল NE24 তৰফৰ পৰা তাতে এটা বিষয় উত্থাপন কৰিছিলোঁ টেটৰ যিটো বিতৰ্ক চলি আছে তদন্ত প্ৰক্ৰিয়া কি পৰ্যায়ত আছেগৈ কি ক'লে শিক্ষামন্ত্ৰীগৰাকীয়ে আৰু ছাত্ৰ ছাত্ৰীসকলৰ বিষয়ে কি ক'লে শিক্ষামন্ত্ৰীগৰাকীৰ সেই মন্তব্য এই মুহূৰ্তত শুনাবলৈ বিচাৰিছোঁ আৰু এটা কথা এইখিনিতে সুধিবলৈ বিচাৰিম যিটো টেটক লৈ যিটো এটা বিতৰ্কৰ সূত্ৰপাত ঘটিছিল সেই তদন্ত প্ৰক্ৰিয়াটো বৰ্তমান কি পৰ্যায়ত আছে এইটো সেই সময়তে গৰমে গৰমে এইটো তদন্ত কৰা হ'ল যে তাত কুৱেশ্যন পেপাৰ লিক হোৱাৰ নিচিনা কোনো ঘটনা সেইটো ঘটা নাছিল সেইটো আমিও নিশ্চিত হৈছোঁ পুলিচো নিশ্চিত হৈছে আৰু সেইটোৰ অৱকাশো তাত নাছিল বা তেনেকুৱা হোৱাৰো অৱকাশ নাই গতিকে কুৱেশ্যন পেপাৰ আমাৰ লিক হোৱা নাই সকলোখিনি নিয়াৰিকৈ হৈছে আৰু আপুনি এটা কথা মন কৰিছে নাই মই নাজানো যে পৰীক্ষাৰ্থীসকল যিসকলে পৰীক্ষা দিছে তেওঁলোক সন্তুষ্ট পাছ কৰিবলগীয়া মানুহখিনি পাছ কৰিছে গতিকে তেওঁলোক সন্তুষ্ট আৰু তেওঁলোক যিহেতু সন্তুষ্ট হৈছে মই ভাবোঁ যে এইটো আমাৰ সেৱাই খুব সুকলমে সুন্দৰভাৱে টেট পৰীক্ষা অনুষ্ঠিত কৰিলে এই আছিলে শিক্ষামন্ত্ৰীগৰাকীৰ মন্তব্য তেওঁ দুটা কথা কৈছে যিসকল পৰীক্ষাৰ্থী আছিল তেওঁলোক সন্তুষ্ট আৰু দ্বিতীয়তে তেওঁ উল্লেখ কৰিছে সেৱাই খুব সুকলমে এই পৰীক্ষাটো অনুষ্ঠিত কৰিলে সুশান্ত পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ শিক্ষামন্ত্ৰীগৰাকীৰ এই মন্তব্যক লৈ আপোনাৰ কি মন্তব্য হ'ব চাওক শিক্ষামন্ত্ৰী মহোদয়ৰ মন্তব্যক লৈ মই মুঠেও সুখী নহয় প্ৰথমতে মই আপোনাক প্ৰথম অভিযোগ হিচাপে যিটো কথা ক'লোঁ যে পেপাৰখন আমাৰ আউট হ'ল কেনেকৈ যিহেতু পৰীক্ষা কেন্দ্ৰত মোবাইল ফোন বন্ধ আছিলে গতিকে শিক্ষামন্ত্ৰীজনৰ এই মন্তব্যটো মাত্ৰ এটা দায়হৰা মন্তব্য মই প্ৰথমতে আপোনাক ক'লোঁ যে পেপাৰখন আউট হ'ল কেনেকৈ তাত কেমেৰা পালে ক'ৰ পৰা ধৰি ল'লোঁ পৰীক্ষা শেষ হোৱাৰ পিছত কোনোবাই ফটো মাৰি আনিলে কিন্তু ফটো মাৰিবলৈ কেমেৰা পালে ক'ৰ পৰা আৰু আমাৰ আছিলে এইখন কুৱেশ্যন পেপাৰ মই এইটো ডাউনলোড কৰি উলিয়াইছোঁ হয় 3 নম্বৰ এইটো মোৰ কুৱেশ্যন পেপাৰ আছিলে ইউপি পেপাৰখনৰ এইটো চি সিৰিজৰ এইটো মোৰ কুৱেশ্যন পেপাৰ আছিলে এইটো মই এতিয়া তেখেতলোকে ৱেবছাইটত দিয়াৰ পিছত মই ডাউনলোড কৰি উলিয়াইছোঁ চি সিৰিজৰ এইটো মোৰ কুৱেশ্যন পেপাৰ আছিলে কিন্তু এই কুৱেশ্যন পেপাৰখন আমি যেতিয়া পৰীক্ষা দি পেলাই আমাৰ যোনখন OMR হয় কুৱেশ্যন পেপাৰ চিট আৰু OMR চিট আমি লগতে জমা দি থৈ আহিব লাগে সেইখন আৰু আমি তেতিয়া বিচাৰি নাপাওঁ আমাৰ হাতত এখন নাথাকে বা তেখেতলোকৰ হাতত আমি ডিউটিত যোন থাকে শিক্ষক তেখেতলোকৰ হাতত আমি এখন জমা দি থৈ ওলাই গুচি আহোঁ এতিয়া মোৰ কথা হ'ল এইখন জমা দিয়াৰ পিছত ফটো মাৰিবলৈ পালে ক'ৰ পৰা যেহেতু শিক্ষকৰ হাততে মোবাইল ফোন নাথাকে বা ষ্টুডেণ্টৰ হাততে মোবাইল ফোন নাথাকে এইখন ফটো মাৰিবলৈ পালে ক'ৰ পৰা যদি আমি কেনেবাকৈ দি দিয়াৰ পিছত কোনোবা এজন শিক্ষকে ফটো মাৰি ল'লে তেতিয়াহ'লে আমি এনেকৈ ভাবিব পাৰোঁ যে সেই আমাৰ বহীখিনি গৈয়ে নাপালে বা আমাৰ বহীখিনি খেলি মেলি হ'ল কাৰোবাৰ বুকলেট কাৰোবাৰ লগত গুচি গ'ল কাৰোবাৰ কুৱেশ্যন পেপাৰ কাৰোবাৰ লগত গুচি গ'ল এনেকুৱা কিবা হ'ব পাৰে নেকি মাজতে এটা খেলি মেলি হৈছে নেকি ধৰি লৈছোঁ সেৱাই পৰীক্ষাটো তেখেতলোকে নিয়াৰিকৈ পাতিছে কিন্তু মাজতে কিবা এটা খেলি মেলি হৈছে নেকি ফটো মাৰিবলৈ পালে ক'ৰ পৰা মোৰ ডাঙৰ প্ৰশ্ন হৈছে এইটোৱে ফটো মাৰিবলৈ পালে ক'ৰ পৰা য'ত মোবাইল কেমেৰা এলাউ নাছিলে ফটো মাৰিবলৈ পালে ক'ৰ পৰা মোৰ ডাঙৰ প্ৰশ্ন এইটো আশা কৰোঁ শিক্ষামন্ত্ৰী মহোদয়ে এই প্ৰশ্নটোৰ উত্তৰ তেওঁ সঠিকভাৱে পৰৱৰ্তী সময়ত দিব আমি উত্তৰটো পাম বুলি আশাবাদী তেখেত এজন অভিজ্ঞ শিক্ষামন্ত্ৰী আমি তেখেতক যথেষ্ট সন্মান কৰোঁ তেখেতৰ পৰা এটা ভাল আমি উত্তৰ বিচাৰোঁ তেখেতে যাতে এই উত্তৰটো অতি সোনকালে ৰাজহুৱা কৰে সুশান্ত বহুকেইটা ফোন আহিছে মই আৰু এটা ফোন ল'বলৈ বিচাৰিছোঁ এগৰাকী দৰ্শক আছে বিৰুবাৰীৰ পৰা ডাঙৰীয়া আপুনি কোনে কৈছে আৰু কি অভিযোগ আপোনাৰ ছাৰ মই শ্ৰেয়সী গুহবাসু কৈ আছোঁ কোনে ক'লে গুৱাহাটীৰ পৰা শ্ৰেয়সী গুহবাসু হয় বিৰুবাৰী গুৱাহাটীৰ পৰা কৈ আছোঁ হয় ক'ব পাৰে ছাৰ যেতিয়া আমি ডাউনলোড কৰিলোঁ OMR শ্বীটখন হয়
এতিয়া মানে চিগনেচাৰটো মিলা নাই, চিগনেচাৰটো তলত থাকিব লাগে। এক্সেক্টলি মোলৈ আৰু বহুতে অভিযোগ কৰিছে যে আপোনালোকে যেতিয়া পৰীক্ষা দিওঁতে চহী কৰিছিল তেতিয়া তলত কৰিছিল আৰু এতিয়া যিটো OMR sheet আহিছে তাত চহীটো ওপৰত আহিছে। তাৰপিছত চিৰিয়েল নাম্বাৰ এখন নাই, ABCD অপশ্যনছ নাই, ইভেন কি আমি যিটো এনচাৰ দিছোঁ মইতো জানো মই কোনটো দিছোঁ, হয় ইভেন কি সেইটোও কাৰেক্ট নহয়। আপুনি দিয়া উত্তৰটো তাত নাই, নাই এইটো বেলেগ অপশ্যনত দিয়া আছে। তাৰপিছত আমি বনোৱা যাৰ কাৰণে আমি চাকৰিৰ কাৰণে আমি এটা চাকৰিৰ কাৰণে এক্সাম দি আছোঁ, কিমান কষ্ট কৰি, তাৰপিছত 200 rupees লৈ আছে, আমাক লুটি আছে। তেতিয়া 23rd গ'লো আমি এবাৰ, সেইদিনা ক'লে 27th ৰিজাল্ট কিবা এটা দিব, 27 আজি গ'লো। তাৰপিছত কি কৈ আছে ছেক্ৰেটাৰী মেমে, যেতিয়া মই সুধিলোঁ ইণ্ডিভিজুৱেলি মই চাই লওঁ কিবা কাৰ কোনটো ভুল আছে ইণ্ডিভিজুৱেলি কম। সেইটো কেনেকুৱা কথা হ'ল? সেইটো সম্ভৱ জানো? সেইটোৱেতো ইমান কেইটা কেণ্ডিডেট আছে, লাখ লাখ কেণ্ডিডেট আছে। তাৰমানে যিসকলে চাকৰি পালে তেওঁলোকে পালে, যিসকলে নাপালে তেওঁলোকৰ দায়িত্ব সেৱাই ল'বলৈ এতিয়া নোৱাৰে। স্পষ্ট কথা সেইটোৱে তেওঁলোকৰ। নিশ্চয় মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয় আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি ফোন কৰাৰ বাবে। অভিযোগ বহুত আছে মানুহৰ, বহুত আছে অভিযোগ। তাৰ মাজতে আমাৰ এই অনুষ্ঠানটো চাই থাকি এগৰাকী অভিযোগকাৰী প্ৰাৰ্থী আহিছে আমাৰ মাজত উপস্থিত হৈছে, এই নৱজিৎ গগৈ। মই নৱজিৎকো স্বাগতম জনাইছোঁ। কি অভিযোগ আছে নৱজিৎ? কিবা খেলি মেলি পাইছে আপোনালোকে? কথা হ'ল কি তেখেতলোকে জনাইছিলে যে সেৱা কৰ্তৃপক্ষৰ ফালৰ পৰা ইতিমধ্যে শিক্ষামন্ত্ৰী মহোদয়ে জনাইছিলে যে বহীসমূহ এক্সপাৰ্টসকলৰ দ্বাৰা নিৰীক্ষণ কৰা হৈছিল জনাইছিলে, কিন্তু এক্সপাৰ্টসকল নিৰীক্ষণ কৰা হৈছে নাই তেখেতেতো স্পষ্ট কৰি নিদিলে। আজিলৈকে আপুনি চাব পাৰে যে ফেচবুকতে হওক তেখেতে পোষ্ট কৰিছিলে সেই সম্পৰ্কত কোনো ধৰণৰ পোষ্ট কৰা নাই যে যিহেতু বহীসমূহ যদি এক্সপাৰ্টসকলৰ দ্বাৰা পুনৰীক্ষণ কৰা হৈছিলে তেতিয়াহ'লেতো এই 15টাকৈ ভুল কুৱেশ্যনৰ মানে এনচাৰ কেনেকৈ পাব্লিছ হ'ব পাৰিলে? গতিকে সেইটো শিক্ষামন্ত্ৰী মহোদয়ে স্পষ্ট কৰিব লাগে যে প্ৰকৃততে এক্সপাৰ্টসকলে চোৱা হৈছিলে নাই বহীসমূহ। জি অপশ্যন এটা কথা ইয়াত উল্লেখ কৰি থকা হৈছে, আপুনিও পাইছেনে জিটো পাইছোঁ? সেইটো কি হয় আচলতে? জি মানে তেখেতলোকে জনাইছে যে আমি ইতিমধ্যে মেমক লগ কৰিছিলোঁ যে তেখেতে জনাইছে যে জি মানে হ'ল গেছ মাৰ্ক, মানে 5টা গেছ মাৰ্ক দিয়া হৈছে। LP কেটেগৰীত 5টা আছিলে, 5টা আছিলে, UPটো ঠিক তেনেকৈ 4টা নে 5টা দিছে মানে গেছ মাৰ্ক। গেছ মাৰ্ক কিয় দিব লগা হ'ল? এটা কথা হ'ল কি দুটা বিন্দুৰ মাজে এডাল হৰ লেখা অংকন কৰিব পাৰি, সেই কথাটো স্পষ্ট হয়। তাত জি দিবলৈ কি কাৰণে থাকিলে মানে তাততো জি দিবলগীয়া কথাই নাথাকে। তাৰ মানে অৰ্থটো এইটোৱে 1 2 3 4 আছিলে যিহেতু অপশ্যন কেইটা আছিল তাত 1 টো চিলেক্ট কৰিব লাগে, প্ৰায়বিলাক কিন্তু 1 চিলেক্ট কৰিছে, তাত কিন্তু জি দিছে এতিয়া অৱশ্যে। তাৰ মানে কথাটো এইটো যদি তাৰ অপশ্যন 4টাই ভুল হ'ল হয় তেতিয়া যিটো খাটে তেতিয়া যিটো খাটে যে যদি আপোনালোকৰ যিটো প্ৰশ্ন সোধা হৈছে তাৰ উত্তৰ এটাও শুদ্ধ নহয়, ABCD তাৰে এটাও যদি উত্তৰ শুদ্ধ নহয় তেতিয়াহ'লে তাত যিটো খাটে, কাৰণ তাত সকলোৰে যিটো ভুল উত্তৰে হ'ব ডেফিনেটলি তাত যিকেইটা অপশ্যন আছে। গতিকে প্ৰত্যেকজন ছাত্ৰই যিসকলে পৰীক্ষা অনুষ্ঠিত কৰিছিল তেওঁলোকে কৰা ভুলৰ বাবে গ্ৰেছ মাৰ্ক পাব পাৰে। শুদ্ধনে? মই ঠিকে কৈছোঁ কথাটো? কিন্তু তাতে এটা শুদ্ধ অপশ্যন আছিল, অপশ্যনটো আছিল A, এডাল সৰল ৰেখা, সেইটোৱে আছিল শুদ্ধ উত্তৰ। সেইটো শুদ্ধ উত্তৰ থকা পাছত যদি আপুনি জি দিয়ে তাতে গ্ৰেছ মাৰ্ক দিয়ে, অৰ্থাৎ যিসকলে শুদ্ধ উত্তৰটো লিখিলে তেওঁলোকেও নম্বৰ পালে, যিসকলে ভুল লিখিলে তেওঁলোকেও নম্বৰ পালে। অৰ্থাৎ আপোনালোকে যদি এটা উত্তৰ শুদ্ধকৈ লিখি 1 নম্বৰ বেছি পোৱাৰ এটা চান্স আছিল, সেইটো নাইকিয়া হৈ গ'ল। এনেধৰণৰ কেইটা আহিছে প্ৰশ্নত বিসংগতি জি এনেকৈ যদি আপুনি দুখন পেপাৰ মিলাই LP UP মিলাই সৰ্বমুঠ 20টাতকৈ ওপৰত প্ৰশ্ন হ'ব। 20টা প্ৰশ্ন LP UP দুখন পেপাৰ মিলাই আপুনি 20টাতকৈ ওপৰত প্ৰশ্ন হ'ব জি অপশ্যন দিয়াটো। জি অপশ্যন দিয়া হয়। আৰু মই আপোনাক এইখিনিতে এটা কথা ক'ব বিচাৰোঁ, অলপ আগতে এগৰাকী পৰীক্ষাৰ্থীয়ে ফোন কৰি ক'লে, বিৰুবাৰীৰ পৰা যোনগৰাকীয়ে কোৱা বুলি ক'লে, তেওঁ ক'লে যে তেওঁ যোনটো OMR চিট হয় তেওঁ য'ত টিক কৰিছে, ধৰক যদি মই এতিয়া দেখাম, যদি তেওঁ 1 নম্বৰটো A অপশ্যনত দিছে তেতিয়াহ'লে তেওঁৰ আছে B অপশ্যনত। মই আপোনাক ইয়াৰে সম্পূৰ্ণ তথ্য সহকাৰে এইটো দেখাব পাৰোঁ। এইখন হৈছে মোৰ এডমিট কাৰ্ড, UP পেপাৰখনৰ মোৰ এখন এডমিট কাৰ্ড, আৰু এইখন হৈছে বেক চাইডখন মানে এডমিট পেপাৰখনৰ এডিশ্যনেল পেপাৰ যোনটো ছেকেণ্ড পেজটো। এইটো ছেকেণ্ড পেজটোত মোৰ প্ৰায় 5 মিনিট 6-7 মিনিট আগতে মোৰ
লিখি শেষ হৈছিলে যেহেতু টিক মাৰ্ক কৰিব লাগে মই লিখি পেলাই শেষ হোৱাৰ কাৰণে আপুনি যদি এতিয়াও হুজাই উদালি জুনিয়ৰ কলেজত মই পৰীক্ষা দিছিলোঁ তাতে যদি আপুনি CCTV ফুটেজ চেক কৰে মই শিক্ষা বিভাগক এইটো দৃঢ়তাৰে ক'ব পাৰোঁ চেলেঞ্জ কৰি ক'ব পাৰোঁ মই যোনখন স্কুলত মই পৰীক্ষাত বহিছিলোঁ মই মেবি ছেকেণ্ড থাৰ্ড বেঞ্চত মই বহিছিলোঁ তাতে আপুনি CCTV ফুটেজ চেক কৰক তাতে গোটেইখিনি এভিডেঞ্চ পাব তাতে শিক্ষকজনক সোধক আপুনি গোটেইখিনি পাব মই 1 নম্বৰৰ পৰা নাম্বাৰ 1ৰ পৰা নাম্বাৰ 150 লৈকে কোনটো প্ৰশ্নৰ কোনটো উত্তৰ কৰিছোঁ মই মোৰ এডমিটখনৰ বেক সাইডে লিখি আনিছোঁ হয় 1 নম্বৰৰ পৰা 150 লৈকে মই কোনটো প্ৰশ্নৰ কোনটো উত্তৰ কৰিছোঁ মই এনে ধৰণে লিখি আনিছোঁ এটো হৈছে নাম্বাৰ 1 আৰু এটো হৈছে 150 কাগজখন ফাটি গৈছে মোৰ আজি তাতে প্ৰটেষ্টত মই এখন দেখাওতে 150 লৈকে মই এটো লিখি আনিছোঁ কিন্তু তাতে আপোনাৰ গোটেইকেইটা অপচন লিখা আছে গোটেইকেইটা অপচন লিখা আছে মই গোটেইকেইটা কোৱেশ্যনৰ মই টিক কৰিছোঁ এতিয়া আপুনি সবতকৈ ডাঙৰ কথাটো এইটো হ'ল যে মই যোনখন টিক কৰিছিলোঁ তাৰ লগত মোৰ OMR চিটখনৰ মিল আছে কিন্তু প্ৰায় ইয়াতে 7টাৰ পৰা 8টা কুৱেশ্যন মোৰ মিল নাই কৰবাত যদি মই ইয়াতে আপোনাৰ উদাহৰণ হিচাপে আপুনি চাব পাৰে এইটো 6 নম্বৰটো মই এ টিক কৰিছোঁ ঠিক আছে এইটো আপোনাৰ 1 মিনিট 6 নম্বৰ কুৱেশ্যনটো এ মই লিখিছোঁ এইটো মই এ 6 আপোনাৰ উত্তৰ আছিল 6 এ মোৰ উত্তৰ আছিল কিন্তু আপুনি যদি চাই এইখন মোৰ এমিৰ OMR সিৰিজ সি সিৰিজৰ OMR পেপাৰ 1 2 3 4 5 6 এটো হ'ল 6 নম্বৰ মই এটা লিখি দিছোঁ 1 মিনিট এটো হ'ল মোৰ 6 নম্বৰ উত্তৰ 6 নম্বৰ উত্তৰত ইয়াতে দিয়া আছে বি মই লিখিছিলোঁ বি আচ্ছা আপুনি বি লিখিছিল মই এ লিখিছোঁ কিন্তু তেখেতলোকে জনাব বিচাৰিছে যে মই বি লিখিছে এইটো মাত্ৰ এটা উদাহৰণ এনেকৈ 1 2 3 এনেকৈ যদি আপুনি গোটেই পেপাৰখনত চাই তেতিয়াহ'লে ইয়াতে মোৰ 8টা কুৱেশ্যনৰ মিল নাই মই যদি কৰবাত এ লিখিছিলোঁ তেখেতলোকে যোনটো OMR পাব্লিছ কৰিছে তাত বি দিছে কৰবাত যদি মই বি লিখিছিলোঁ তাত চি দিছে কৰবাত যদি মই চি লিখিছিলোঁ তাত ডি দিছে এনেকৈ মোৰ কেইবাটাও ইয়াতে মিল নাই এইটো মাত্ৰ ইউপিখনৰ মই এলপিখনৰ চোৱাই নাই মোৰ ইমান মানসিকভাৱে ভাগি পৰিছোঁ মানসিকভাৱে ভাৰাগ্ৰস্ত হৈ পৰিছোঁ মই এখন পেপাৰ চোৱাৰ পিছত মোৰ এখন পেপাৰ চাবলৈ ধৈৰ্য নোহোৱা হৈছে মই শিক্ষা বিভাগৰ লগতে অসম চৰকাৰক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ এজন নিবনুৱাই এজন শিক্ষিত নিবনুৱাই মই নিবনুৱা বুলি নকওঁ এজন শিক্ষিত নিবনুৱাই বহু কষ্ট কৰি তেখেতে এটা ডিগ্ৰী লয় বহুত কষ্ট কৰি তেখেতে এখন বিশেষকৈ আমাৰ গ্ৰামাঞ্চলৰ ল'ৰা ছোৱালীখিনিয়ে বহু কষ্ট কৰি এটা সপোন লৈ তেখেতলোকে আগবাঢ়ি আহে যে অসম চৰকাৰে পৰীক্ষা অনুষ্ঠিত কৰিব বা এনেকৈ ধৰণে আমি পৰীক্ষা দিম এটা নিকা আৰু স্বচ্ছভাৱে আমি এটা চাকৰি পাম এই চৰকাৰখনৰ প্ৰথম অৱস্থাত আমি সেইটো দেখা পাইছিলোঁ তেখেতলোকে APSC স্কেমৰ কথা ক'লে APSC ইমানখিনি তেখেতলোকে কৰিলে ঠিক আছে তেখেতলোকে তাৰ বাবে বাহ লৈছে আমি প্ৰশংসা কৰিছোঁ কিন্তু মাত্ৰ APSCৰ কথা কৈ তাৰপিছত আপুনি PNRD চাওক তাৰপিছত আপুনি এৰিগেশ্যন চাওক আৰু তাৰপিছত আপুনি শেহতীয়াকৈ যোনটো SI পৰীক্ষা অনুষ্ঠিত হৈ গৈছিলে কিমান এটা ডাঙৰ দুৰ্নীতি হৈ গৈছিলে SI চাওক কোনো এটা পৰীক্ষাই তেখেতলোকে নিকা আৰু স্বচ্ছভাৱে অনুষ্ঠিত কৰিব পৰা নাই মোৰ সন্দেহ হয় মুখ্যমন্ত্ৰী মহোদয়ে যি 1 লাখ চাকৰি দিয়াৰ কথা কৈ আছে তেখেতে মোৰ সন্দেহ হয় কিজানি খৰটকীয়াকৈ গোটেইটো এটা চমক সৃষ্টি কৰিবলৈ খুব সোনকালে পৰীক্ষাটো পাতি দিলে খুব সোনকালে ৰিজাল্টটো দি দিলে ইমান খৰধৰ কিয় খুব নিশ্চয় খুব সোনকালে পৰীক্ষাটো পাতি দিলে খুব সোনকালে ৰিজাল্টটো দি দিলে আৰু যাৰ ফলত এতিয়া আপুনি লাখ লাখ হাজাৰ নিবনুৱাৰ মূৰত এই মাধমাৰ মাৰিছে যাৰ জীৱন ধ্বংস হ'বলৈ গৈ আছে আৰু তেওঁলোকৰ এটা উত্তৰে কিন্তু আপোনালোকে খেলিমেলি কৰা এটা উত্তৰে তেওঁলোকৰ জীৱনটো সলনি কৰিব পাৰে নিশ্চয় এজন মানুহৰ চাকৰি হ'বলগীয়া আছিল হয়তো 1 নম্বৰৰ কাৰণে তেওঁ চাকৰি ইতিমধ্যে আমাক ফোন কৰিছে কেইবাগৰাকীও দৰ্শকে তাৰে দুগৰাকীয়ে কৈছে যে 2 নম্বৰৰ কাৰণে তেওঁ উত্তীৰ্ণ নহ'ল অৰ্থাৎ যদি এনে ধৰণৰ তেওঁৰ সেই বহিখনত দুটা খেলিমেলি হৈছে তেওঁ এটা চৰকাৰী চাকৰিৰ পৰা বঞ্চিত হৈছে মনত ৰাখিব আৰু এই চৰকাৰী চাকৰি মানুহে বাৰম্বাৰ নাপায় মানুহে বহুত কষ্টৰ ফলত এটা চৰকাৰী চাকৰি মানুহে পায় লগতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ এতিয়া আমাৰ পৰীক্ষাৰ্থীসকলে যেনেকৈ অভিযোগ কৰি আছে যে অলপ দিনৰ আগতে স্পেচিয়েল টেট অনুষ্ঠিত হৈ গৈছিলে তাত কোনো শিক্ষাৰ্থীক গেছ মাৰ্ক দিয়া নহ'লে বিভিন্নজন শিক্ষাৰ্থীয়ে শিক্ষামন্ত্ৰী মহোদয়ৰ লগত যোগাযোগ কৰিছিলে ফোন কৰিছে লগ কৰিছে মেমৰেণ্ডাম দিছে তেতিয়া তেখেতে ক'লে যে গেছ মাৰ্ক দিয়া নহ'ব কোনো পধ্যেই নহ'ব এইটো ন্যায়ালয়ৰ বাধা আছে গতিকে মই এতিয়া ক'ব বিচাৰোঁ মাহিয়াই দৃষ্টিৰে কিয় চাইছে মই এটা কথা পোনচাতে কওঁ ইয়াতে চাই থকা প্ৰত্যেকজন শিক্ষাৰ্থীক কওঁ প্ৰত্যেকজন শিক্ষাৰ্থীক মই বিনম্ৰভাৱে কওঁ কোনোবাই পাছ কৰিছে কোনোবাই ফেল কৰিছে তাত মোৰ কোনো ভূক্ষেপ নাই যিসকলে পাছ কৰি গৈছে তেখেতলোকৰ প্ৰতি মোৰ আন্তৰিক শুভেচ্ছা আছে তেখেতলোকে সুখ্যাতিৰে চাকৰি পাওক তেখেতলোকে সমাজৰ শিক্ষকতাৰ বৃত্তিটোৰ প্ৰতি আগবাঢ়ি আহিছে তেখেতলোকে শিক্ষা দান কৰিব আহিছে তেখেতলোকক মোৰ চালাম তেখেতলোকৰ প্ৰতি মোৰ সম্পূৰ্ণ সহানুভূতি আছে তেখেতলোকে চাকৰি পাওক কিন্তু বঞ্চিত কিয় হ'ব লগা হ'ল একাংশ তেখেতলোকে এপ্লাই কৰক কিন্তু পাবলগীয়া একাংশ বঞ্চিত হৈছে সেইটো এটা ডাঙৰ কিন্তু অভিযোগ পাছ কৰি যোৱাসকলে ভাবিব নালাগে যে আমি পাছ নকৰাৰ বাবে আজি আপুনি আন্দোলনটোত যদি চাই
তাতে অকল পাছ কৰা বা ফেইল কৰা মানুহখিনিয়ে নাই তাতে পাছ কৰা মানুহো বহুত আছে 40% যদি ফেইল কৰা মানুহ আছে 20% কিন্তু পাছ কৰা মানুহ আছে তেনেকুৱা এগৰাকী হয়তো দৰ্শক আছে এই মুহূৰ্তত ফোন লাইনত মই আপোনাক স্বাগতম জনাইছো ক'ৰ পৰা কৈছে আপুনি কোনে কৈছে কি ক'বলৈ বিচাৰিব হয় ছাৰ নমস্কাৰ মই গুৱাহাটীৰ পৰা কৈছোঁ হয় মোৰ কিছুমান প্ৰশ্ন আছিল এইটোৱে যে আমি যিসকলে আচলতে প্ৰতিবাদত গৈছোঁ অলপ অডিঅ'টো বঢ়াই দিব আমি এইটো হয় ছাৰ এইটো নহয় যে আমি ধৰক আমি পাছ কৰিবৰ বাবে গৈছোঁ কিন্তু আমি পাঠ্য যিখিনিৰ পৰা বঞ্চিত হৈছোঁ নম্বৰ সেই নম্বৰখিনি পাবলৈ মানে পাছ ফেইলটো পাছৰ কথা আপোনালোকে পাবলগীয়া নম্বৰখিনি পোৱা নাই তেওঁলোকৰ ভুল প্ৰশ্নৰ বাবে আমি যিখিনিৰ পৰা বঞ্চিত হৈছোঁ আচলতে আমাক সেইখিনি লাগে কথা তেওঁলোকে দিছে যে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ শিক্ষিত মহিলাৰ হাৰ কিমান তেওঁলোকৰ এইটো প্ৰশ্ন আছিল আৰু এই প্ৰশ্নটোৰ বাবে তেওঁলোকে অপচনত দিছিল মই কিতাপত পোৱা মতে সেই অপচনত নাছিলে আমাৰ যিটো উত্তৰ মই এখন আসাম একাডেমিক চেণ্টাৰ কিতাপত পোৱা মতে 67.27% হ'ব লাগে শিক্ষিতৰ হাৰ কিন্তু সেই অপচনটো মানে যিকেইটা তেওঁলোকে অপচন দিছিলে তাত আমাৰ এইটো আছিলে তাৰপিছতে দ্বিতীয়তে ছাৰ তেওঁলোকে দিছিলে যে অসমীয়া ভাষাৰ ঘাইকৰ উপভাষা কেইটা আমি যিমান আজিলৈকে কিতাপ পঢ়িছোঁ বা মই নিজে হ'লেও যিমানখিনি কিতাপ চাইছোঁ তাত আমি এইটোৱে পাইছোঁ যে ভাষাবিদ ডক্টৰ বাণীকান্ত কাকতিয়ে প্ৰথমতে যেতিয়া ভাষাৰ সম্পৰ্কে তেওঁ গৱেষণা কৰিছিল বা অধ্যয়ন কৰিছিল তেখেতে তেতিয়া দুটা বুলিয়ে অসমীয়া ভাষাৰ উপভাষা দুটা বুলিয়ে কৈছিল আৰু তাৰপিছত উপেন্দ্ৰনাথ গোস্বামীয়েও তেখেতে উপভাষা দুটা বুলিয়ে তেওঁলোকে উত্থাপন কৰি গৈছে বা তেওঁলোকে কিতাপসমূহত লিখি গৈছে তাৰ পিছলৈহে বিভিন্ন ধৰণৰ লেখক বা ভাষাবিদে ভাষাৰ উপভাষা সম্পৰ্কে বিভিন্ন ধৰণৰ হয় গতিকে তেনেক্ষেত্ৰত আৰু এটা প্ৰশ্ন দিছিল যে জৈৱিক সাৰে আচলতে কি প্ৰদূষণ আচলতে কমাব পাৰি এইটো আমি সকলোৱে জানো মাটিৰ প্ৰদূষণ আচলতে জৈৱিক সাৰে কম কৰে হয়নে এইখিনি ক্ষেত্ৰত তেওঁলোকে কি দিছে গেছ মাৰ্ক আমাক দি পেলাই থৈ দিছে মানে শুদ্ধ উত্তৰটো অপচন নাছিলে মানে কি মাটিৰ প্ৰদূষণ অপচন আছিলে কিন্তু তেওঁলোকে মাটিৰ প্ৰদূষণ অপচনটোত শুদ্ধ নিদি এনচাৰকে তেওঁলোকে গেছ মাৰ্ক বুলি দি থৈ দিয়া আছে মানে আপোনালোকৰ যি 4টা অপচন আছিলে তাত মাটিৰ প্ৰদূষণটো আছিলে মাটিৰ প্ৰদূষণ আছিল ছাৰ আৰু আপুনি শুদ্ধ অপচনটোতে টিক কৰিছিলে আমি ঠিক কৈছোঁ মাটিৰ প্ৰদূষণ কাৰণ আমি কিন্তু সেইটো গ্ৰেছ দিয়া হৈছে অৰ্থাৎ আপুনি শুদ্ধকৈ লিখিও নম্বৰ পাইছে আৰু ভুলকৈ লিখা হ'লেও নম্বৰ পাইছে কথাটো সেইটো হৈছে ছাৰ এতিয়া তাৰপিছতে এনেধৰণৰ আৰু বহুতে প্ৰশ্ন আছে কিন্তু আমি এইটো বিচাৰোঁ যে টেটৰ দৰে এটা পৰীক্ষাত যদি তেওঁলোকৰ উত্তৰতে বিসংগতি আছে তেনেহ'লে তেনেধৰণৰ প্ৰশ্ন তুলি দিয়াটো কিমান যুক্তিসংগত প্ৰত্যেকগৰাকী পৰীক্ষাৰ্থীয়ে নিজৰ সময়বোৰ আচলতে প্ৰত্যেকটো সময়ৰ মতে কামবোৰ কৰি পঢ়ি শুনি তেওঁলোকে পৰীক্ষাটোত অৱতীৰ্ণ হ'বলৈ যায় হয়নে তেনে এটা পৰীক্ষাত তেওঁলোকে বিভিন্ন ধৰণৰ ভুল প্ৰশ্ন কাটি আমাৰ সময়বোৰ নষ্ট কৰাৰ লগতে আমাৰ এটা উপযুক্ত সময় আমাৰ এটা উপযুক্ত মানসিক সচেতনতা তেওঁলোকে শেষ কৰি পেলাইছে ইতিমধ্যে এই ক্ষেত্ৰত আপোনাক মই চমুকৈ সুধিম অনুষ্ঠান শেষ কৰিবলৈ হৈছে এই ক্ষেত্ৰত আপুনি চৰকাৰ আৰু শিক্ষামন্ত্ৰীলৈ কিবা আহ্বান জনাব এগৰাকী পৰীক্ষাৰ্থী হিচাপে এগৰাকী মই জিৰ' হিচাপে নহয় যিহেতু সকলোৰে লগত এইখিনি ক্ষেত্ৰত অৱগত হৈ আছো গতিকে মই বিচাৰোঁ তেওঁলোকে ভুল যিমানখিনি প্ৰশ্ন দিছে সেই প্ৰশ্নখিনিৰ বাবদ প্ৰত্যেকগৰাকী পৰীক্ষাৰ্থীক সেই মাৰ্কখিনি দিয়ক আৰু সেই মাৰ্কখিনি পোৱাৰ পিছত যদি কোনো পৰীক্ষাৰ্থীয়ে পাছ নকৰে ফেইল কৰি ৰৈ যায় সেইখিনি নিশ্চয় পৰীক্ষাৰ্থীগৰাকীৰ দুখ হ'ব তাত তেওঁলোকৰ কোনো হাত নাই কিন্তু তেওঁলোকে যিখিনি প্ৰশ্ন দিছে সেইখিনি তেওঁলোকে ভুল স্বীকাৰ কৰি সেই প্ৰশ্নখিনিৰ বাবদ পাবলগীয়া প্ৰত্যেকটো নম্বৰ প্ৰত্যেকগৰাকী পৰীক্ষাৰ্থীক যাতে দিয়ে সেয়া আমাৰ সকলোৱে নিশ্চয় মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক অনুষ্ঠান শেষলৈ আহিছোঁ মই শেষত দুইগৰাকী আমাৰ ষ্টুডিঅ'ত থকা আজিৰ অতিথি তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে এই বিষয়ত ক'বলৈ মই প্ৰথমতে নৱজিৎ গগৈ আপোনাৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ কি ক'ব এতিয়া আপোনালোকৰ কি আহ্বান থাকিব আজি প্ৰতিবাদ সাব্যস্ত কৰিলে কিন্তু ইতিমধ্যে অভিযোগ আহিছে যে যেনেধৰণৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা উত্তৰ পাব লাগিছিল আপোনালোকে আশানুৰূপ উত্তৰ পোৱা নাই কি আহ্বান জনাব আমি শেষত এটা অনুৰোধ জনাব বিচাৰিছোঁ সেৱা কৰ্তৃপক্ষক অতি সোনকালে যাতে বহীসমূহ পুনৰ নিৰীক্ষণ কৰি যাতে আমাক সঠিক এটা ৰিজাল্ট যাতে তেখেতলোকে প্ৰকাশ কৰে তাৰে কামনা কৰিছোঁ আৰু ইতিমধ্যে সুৰঞ্জনা সেনাপতি বাইদেৱে ইতিমধ্যে জনাইছে যে অতি সোনকালে এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিবলৈ ইতিমধ্যে তেখেতে যোৱাকালি আমাক আজি জনাইছিলে গতিকে মই ভাবোঁ অতি সোনকালে শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী মহোদয়ে যাতে এই বিষয়ত তদন্ত কৰি যাতে অতি সোনকালে আমাক ৰিজাল্ট যাতে ঘোষণা কৰে তাৰে মই কামনা কৰিছোঁ
সুশান্ত আৰু কিবা ক'ব আপুনি কি ক'বলগীয়া আছে হয় মই মোৰ হাতত 5 মিনিট সময় আছে নিশ্চয় মই বিচাৰোঁ যে এই প্ৰক্ৰিয়াটো ৰিভালুৱেশ্যন হ'ব লাগে যোনটো ৰিজাল্ট তেখেতলোকে ঘোষণা কৰিলে এই সমগ্ৰ ৰিজাল্টটো এটা পুনৰীক্ষণ হ'ব লাগে যিহেতু ইয়াতে কোনোবা পৰীক্ষাৰ্থীয়ে 1 2 3 4 নম্বৰৰ কাৰণে বঞ্চিত হৈ গৈছে আৰু তেখেতলোকৰ গোটেই দুইখন পেপাৰতে মিলাই পেলাই ক'ৰবাত 5 নম্বৰ ক'ৰবাত 10 নম্বৰ 15 নম্বৰ এনেকৈ কৰি বহুত কেইটা জি কুৱেশ্যন জি দিছে এনেকৈ যিখিনি বিসংগতি আছে সেইসমূহৰ এটা ৰিভালুৱেশ্যন হ'ব লাগে আৰু পুনৰ পৰীক্ষাটোৰ এটা ৰিজাল্ট হ'ব লাগে যদিহে এইটো নহয় আপুনি চাব যদিহে এইটো নহয় পৰীক্ষাৰ্থীসকল এতিয়া ইমান ক্ষোভিত হৈ আছে তেখেতলোকৰ প্ৰাপ্যৰ পৰা বঞ্চিত হোৱাত হয়তো কাইলৈ কোনোবা ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব নিশ্চিতভাৱে যদি ধৰক মোৰ প্ৰাপ্যটো মই নাপাওঁ কাইলৈ কোনোবা ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব ন্যায়ালয়ৰ দ্বাৰস্থ হ'লে কি হ'ব পাছ কৰি যোৱা এজন শিক্ষাৰ্থীৰ তেখেত এই প্ৰক্ৰিয়াটোৰ মাজত তেখেতে ৰৈ যাব লাগিব প্ৰক্ৰিয়াটো যিহেতু বন্ধ কৰি দিয়া হ'ব বা ৰখাই দিয়া হ'ব গতিকে এই আমাৰ বঞ্চিত হোৱা সকলৰ লগতেও যিসকলে বৰ্তমান পাবলৈ গৈ আছে আগবাঢ়ি আছে তেখেতলোকো ৰৈ যাব গতিকে মই চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাম যে এনেকুৱা এটা পৰিৱেশৰ মাজলৈ যাতে শিক্ষাৰ্থীসকলক যাবলৈ বাধ্য নকৰে সেই ব্যৱস্থাটোৰ তেখেতলোকে এটা ত্ৰুটিপূৰ্ণ হিচাপে ৰিজাল্টটো এটা ৰিভালুৱেশ্যন কৰি পেলাই পৰ্যালোচনা প্ৰকাশ কৰিব লাগে আৰু যোনটো তেখেতলোকে এতিয়া পাছ কৰি যোৱা সকলৰ বাবে এটা এপ্লিকেশ্যন কৰিবৰ কাৰণে চাকৰিৰ কাৰণে এপ্লিকেশ্যন কৰিবৰ কাৰণে 31 ডিচেম্বৰটো এটা লাষ্ট ডেট হিচাপে তেখেতলোকে ঘোষণা কৰিছে 31 ডিচেম্বৰ আগতে তেখেতলোকে অনলাইন আবেদন কৰিব পাৰিব মোৰ কথা হ'ল কি 31 ডিচেম্বৰটো তেখেতলোকে অলপ এক্সটেণ্ড কৰিব লাগে এক্সটেণ্ড কিয় কৰিব লাগে এই ৰিভালুৱেশ্যনটো কৰোঁতে অলপ সময় লাগিব ৰিভালুৱেশ্যনত যোনখিনি শিক্ষাৰ্থীয়ে পাছ কৰি যাব তেখেতলোকেও যাতে একেলগতে আবেদন কৰিবলৈ সুবিধা পায় তাৰ কাৰণে এইটো অলপ ডেটটো এক্সটেণ্ড কৰিব লাগে নিশ্চয় মই গতিকে ইয়াৰ দ্বাৰা অসম চৰকাৰৰ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী মহোদয় দুয়োজনৰ প্ৰতি মোৰ বিশ্বাস আছে তেওঁলোকে এই কামটো কৰিব আৰু যদি নকৰে কিন্তু গোটেই ব্যৱস্থাটো এটা বেমেজালিৰ মাজত পুনৰ সোমাই পৰিব গতিকে আৰু খামখেয়ালিৰটো শেষ নাই অসমত গতিকে আকৌ এটা এই বিশেষকৈ এইসকল পৰীক্ষাৰ্থী এইসকল নিবনুৱাৰ ক্ষেত্ৰত কিন্তু চৰকাৰখন সংবেদনশীল হ'ব লাগে মই আকৌ এবাৰ OMR শ্বীটখন চাবলৈ বিচাৰিম এবাৰ যিখন OMR শ্বীটক কেন্দ্ৰ কৰি এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আছে ইতিমধ্যেই এওঁলোকে কৈছে তেওঁলোকৰ অভিযোগখিনি কি আছিল কি নাই তাৰ সমান্তৰালকৈ আটাইতকৈ ডাঙৰ কথাটো এয়াই যে তেওঁলোকে লিখি অহা তেওঁলোকে দেখুৱাই অহা সেই OMR শ্বীটখন আচলতে কেনেকৈ সলনি হ'ল এই যিখন OMR শ্বীটক লৈ এতিয়া বিতৰ্ক হৈ আছে এই OMR শ্বীটখনক লৈ কেনেকৈ খেলিমেলি হ'ল এইখন আচলতে কি দিছে সেৱাৰ তৰফৰ পৰা এখন কি দিয়া হৈছে ইয়াত কেৱল তেওঁৰ নামটো আছে তেওঁৰ সহিটো আচলতে য'ত কৰিছিলে সুৰেন্দ্ৰ কুমাৰ নাথ সুশান্ত কুমাৰ নাথ তেওঁলোকে অভিযোগ কৰাৰ ধৰণে তেওঁলোকে সহি কৰিছিল তলত এইখন OMR শ্বীটত আহিলে ওপৰত ইয়াত কোনো ধৰণৰ অপশ্যনৰ তেওঁলোকৰ উল্লেখ নাই কোনো ধৰণৰ সিৰিয়েল নম্বৰ উল্লেখ নাই এইখনৰ উত্তৰটো কিন্তু শিক্ষা বিভাগ আৰু সেৱাই দিব লাগিব কাৰণ এইখনক লৈ এতিয়া বহুত প্ৰশ্নৰ অৱতাৰণা হৈছে আৰু যদি এইখনৰ যিটো অভিযোগ উঠিছে এইখন যদি সঁচা হয় তেতিয়াহ'লে কিন্তু গোটেই ব্যৱস্থাটোৰ ওপৰত প্ৰশ্ন চিহ্ন উত্থাপিত হ'ব আৰু তাৰ উত্তৰ দিব লাগিব ৰাজ্য চৰকাৰ শিক্ষা বিভাগ আৰু শিক্ষা মন্ত্ৰীগৰাকীয়ে গতিকে এই বিষয়টো গুৰুত্ব সহকাৰে লওক আৰু আকৌ এবাৰ পৰ্যালোচনা কৰক আচলতে এই ত্ৰুটিসমূহ ক'ত ৰৈ গৈছে এইখিনিতেই #ডিবেট1 সামৰিছোঁ এটা বিৰতি ল'ম বিৰতিৰ পিছত আমি #ডিবেট2 লৈ আগবাঢ়িম